মাজলৈ নিমন্ত্ৰণ কৰি আনো তেনেদৰে আমি মনৰ কথা পাতিম আজি আমি মনৰ কথা পাতিম এগৰাকী বিশিষ্ট কাৰ্টুনিষ্টৰ তেখেতৰ মনৰ কথা পাতিম আৰু কাৰ্টুনিষ্ট বুলি ক'লে আমাৰ মনলৈ আহে তৈলুক্য দত্তৰ কথা পুলক গগৈৰ কথা ঠিক তেনেকৈ অজান বৰুৱাৰ কথা তেখেত বৰ্তমান প্ৰয়াত কিন্তু এইসকল মহীৰূহৰ পৰৱৰ্তী সময়ত এটা দীৰ্ঘকাল অসমৰ কাৰ্টুন জগতত শূন্যতাৰ সৃষ্টি হৈছিল কাৰ্টুনিষ্টৰ অভাৱ অসমৰ ৰাইজে অনুভৱ কৰিছিল ঠিক তেনে সময়তে আমাৰ পৰৱৰ্তী প্ৰজন্মৰ এগৰাকী বাটকটীয়া ব্যক্তি হিচাপে কাৰ্টুনৰ জগতখনত ভৰি দিয়া সেই বিশিষ্ট কাৰ্টুনিষ্টগৰাকী উৎপল তালুকদাৰ ডাঙৰীয়া আমি আজি আমাৰ আলোচনাৰ মেজলৈ আমন্ত্ৰণ কৰি আনিছোঁ উৎপল তালুকদাৰ ডাঙৰীয়া তেখেতক মই স্বাগতম জনাইছোঁ আমি আমাৰ আজিৰ মনৰ কথাত উৎপল তালুকদাৰ ডাঙৰীয়াৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম তেখেতৰ মনৰ কথা আমি সুধিম তেখেতৰ পৰা মুকলিভাৱে তেখেতৰ মনৰ অনুভৱ অভিব্যক্তি আমি জনাৰ প্ৰয়াস কৰিম মই স্বাগতম জনাই তালুকদাৰ ডাঙৰীয়াৰ পৰা প্ৰথমেই এটা কথা মই সুধিব বিচাৰিছোঁ তেখেতৰ অনুভৱ জানিব বিচাৰিছোঁ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কথা হয় ভাস্কৰ্য কোনোবাই ভাল পায় কোনোবাই চিত্ৰ ভাল পায় কোনোবাই নৃত্য ভাল পায় কোনোবাই গীত ভাল পায় সংগীতৰ চৰ্চা কৰে গীতৰ চৰ্চা কৰে নৃত্যৰ চৰ্চা কৰে কিন্তু তালুকদাৰ ডাঙৰীয়াই কাৰ্টুনৰ জগতখনলৈ কিয় আকৰ্ষিত হ'ল সেইটো মই প্ৰথমে তালুকদাৰ ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ এইখিনিতে মই এটা কথা ক'ব লাগিব যে প্ৰাৰম্ভিক পৰ্যায়ত যেতিয়া মই স্কুলত মানে যোৱাৰ আগত যিটো প্ৰস্তুতি চলে অ আ ক খ স্লেটত মোক দেউতাই ছবি আঁকি দেখুৱাব লগা হয় ঘোঁৰা এটা সদায় আঁকি দিব লাগে আৰু মই তেনেকৈ এটা কল্পনা কৰি লওঁ যে ঘোঁৰাৰ পিঠিত মই স্কুললৈ গৈছোঁ কিন্তু আজিও মই সেই ঘোঁৰা হৈ থাকিল মই কিন্তু কাৰ্টুনিষ্ট হ'লোঁ যি নহওক মই কাৰ্টুনৰ প্ৰতি ঘোঁৰাৰ পিঠিত উঠা নহ'ল বাস্তৱত নহ'ল কিন্তু কল্পনাৰ যিটো ঘোঁৰা মই দৌৰিয়ে আছোঁ আজিও দৌৰি আছোঁ কিন্তু শেষ হোৱা নাই আৰু তাৰোপৰি হ'ল কাৰ্টুনটো এনেকুৱা এটা বিষয় যে আগতে মই কাৰ্টুন ভাল পোৱা নাছিলোঁ কাৰ্টুন ভাল পোৱাৰ আগত মই ছবি ভাল পাইছিলোঁ আৰু ছবি বিষয়টো হ'ল মোৰ দাদাই বহুত কিতাপ পত্ৰ পঢ়ে শৈশৱতে আমি নিজে চবেই পৰিয়ালৰ প্ৰতিজন মেম্বাৰে আমি কাৰ্টুন কিতাপ পত্ৰ পঢ়িছিলোঁ আৰু মই ছবি অঁকা কিতাপবোৰ যিবোৰ ছবি থাকে সেইবোৰৰ প্ৰতি মই আকৰ্ষিত হওঁ দাদাই তেনেকৈ কিছুমান কিতাপ যোগাৰ কৰিছিলে নেশ্যনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়াৰ পাব্লিছ হোৱা যেতিয়া মই ডাঙৰ হ'লোঁ তেতিয়াহে গম পালোঁ যে নেশ্যনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়াৰ পৰা পাব্লিছ হোৱা কিতাপ তাৰ কিছুমান অলংকৰণ কৰা ছবিবোৰ মোৰ আজিও মনত ৰৈ গৈছিলে আৰু যেতিয়া ডাঙৰ হ'লোঁ বুজা হ'লোঁ তেতিয়া গম পালোঁ যে কাৰ্টুনিষ্ট মাৰিঅ' মিৰাণ্ডাৰ ছবিহে মোক আকৰ্ষিত কৰাইছিলে আৰু তাৰ পিছৰে পৰা মই ছবি এনেকুৱা ধৰণৰ হৈছিলে যে ব্লেক এণ্ড হোৱাইট যিবোৰ ছবি পাওঁ তাত মই ৰং কৰি খুব ভাল পাইছিলোঁ আৰু তেনেকৈ সেইটো পৰ্যায়ৰ পৰা আহি ছবি আঁকি আছোঁ গৈ আছোঁ যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ তেতিয়া মই ভাবিলোঁ যে মই তাৰ আগত মই গুৱাহাটী আৰ্টিষ্ট গিল্ডত মই শৈশৱৰ পৰা ছবি শিকিছিলোঁ তাত মই দেখিলোঁ যে বহুত এবষ্ট্ৰেক্ট পেইণ্টিং কৰা হয় বহুতে আঁকে ছবি মানুহক মানে বুজাব যাওঁতে বহুত কঠিন কাম হয় মানে ইজি প্ৰচেছটো নহয় যে ছবি এখন দেখিলে মানুহে যিটো ধাৰণা ল'ব লাগে সেইটো অলপ কষ্ট কৰি চাবলগীয়া হয় মই ভাবি আছিলোঁ বিকল্প পথ এটা যিটো পথেৰে গ'লে চমুবাদ হয় মানুহৰ মনত কথাবোৰ মানুহৰ মাজত সোমাব পাৰে কেটচি হয় এক কথাত গতিকে মই দেখিলোঁ যে কাৰ্টুনৰ ৰাস্তাটোত মই আকৌ ষ্টাডি কৰিলোঁ যে কাৰ্টুন কি বস্তু কাৰ্টুনটো বুজি পালোঁ যে এইটো এটা ডাঙৰ মেছেজ দিব পৰা এটা বিষয় যদিও কেৰেক্টাৰবোৰ ফানি হয় তাৰ অন্তৰালত বা কথাখিনিৰ অন্তৰালত মানে কিছুমান পাব্লিকৰ বাবে মেছেজ কেৰি কৰা হয় বা বিলাই দিয়াও হয় সেইটো দেখিলোঁ যে মানুহ সোনকালে বুজি পায় ছবিখন আৰু সাময়িক ঘটনাবিলাকৰ কথাও মানুহবিলাকে বুজি পোৱা হয় গতিকে মই কাৰ্টুনটো তেনেকৈ ভাল পোৱা হ'লোঁ তাৰপিছত মোৰ এই যাত্ৰাটো আৰম্ভ হ'ল বিভিন্ন ভাবিলোঁ যে কাৰ্টুন মই ক'ত আঁকিম মানে কোনে একচেপ্ট কৰিব তেতিয়া মই দেখিলোঁ যে বাতৰি কাগজত কাহুদি কাৰ্টুনবোৰ আমি শৈশৱতে দেখিছিলোঁ আৰু এটা বিশেষকৈ আকৰ্ষণ মোৰ হৈছিলে আছাম ট্ৰিবিউনত দ্বিতীয় পৃষ্ঠাত প্ৰকাশ হৈছিলে ফেণ্টম ছিৰিজ এটা কেৰেক্টাৰ মানে সেই কমিকখন মোৰ খুব মানে আকৰ্ষণ হৈছিলে
কাৰণ বাবাই যেতিয়া পেপাৰখন বা মই দেউতাক বাবা বুলি কৈছিলোঁ যেতিয়া পঢ়ি থাকে বা দাদাই যেতিয়া পঢ়ে মই সদায় ফেণ্টমৰ কেৰেক্টাৰটো চাবলৈ যাওঁ সেইটো চাই পঢ়ি উঠিহে বুজি নাপাওঁ কেতিয়াবা কেতিয়াবা বুজিও পাওঁ তেনেকৈ চাওঁ কিন্তু ছবিখিনিৰ প্ৰতিহে মই আকৰ্ষণটো বেছি আছিলে আমি তালুকদাৰ ডাঙৰীয়াৰ পৰা মানে কেতিয়াৰ পৰা আপুনি কাৰ্টুন অঁকা আৰম্ভ কৰিলে আমি কিদৰে নিশ্চিত হ'ম নাই মনতে মই প্ৰস্তুতি ল'লোঁ যে মই কাৰ্টুন আঁকিম আৰু সেই প্লেটফৰ্ম এখন মোক দৰকাৰ হ'ব ঘৰততো কাৰ্টুন আঁকি থাকিলে মোৰ মানুহে ওচৰ চুবুৰীয়া বা মোৰ ঘৰৰ পৰিয়ালটোহে গম পাব কিন্তু মই বিচাৰিছিলোঁ যে মোৰ ছবি সমগ্ৰ জাতিৰ কাৰণে বিলাব লাগে যি ছবিয়ে মানুহক সমস্যাৰ কথা বা বাৰ্তা এটাক মানে কঢ়িয়াই নিব পাৰে মানুহে নিজৰ অৱস্থাটোক বুজি পাব পাৰে গতিকে সেইটো তেনেকুৱা অৰ্থত মই কাৰ্টুনটো অঁকাৰ এটা এখন প্লেটফৰ্ম বিচাৰি আছিলোঁ আৰু তেনেকুৱা অৱস্থাত মই আজিৰ অসম কাকতত মই গৈছিলোঁ কেইবাবাৰো তেতিয়া সম্পাদক আছিল ৰাধিকা মোহন ভাগৱতী হয় ভাগৱতী ছাৰ আছিলে আৰু ভাগৱতী ছাৰক মই কেইবাবাৰো লগ কৰিলোঁ কিন্তু ছাৰৰ যিটো ব্যস্ততা ছাৰেও ঠিক মই বুজাব পাৰিলোঁ নে ছাৰক বুজাব পাৰিছিলোঁ নে পৰা নাই মই নাজানো যে কাৰ্টুন অঁকাৰ কথাটোলৈ ছাৰে কয় যে মই খুব ব্যস্ত আছোঁ উৎপল তুমি আন এদিন আহা এনেকৈ গৈ গৈ মই হতাশ হ'লোঁ তাৰপিছত মই ভাবিলোঁ যে এইটো অনুষ্ঠানত মোৰ নিচিনা মানুহৰ কাম নহ'ব আকৌ নতুন দৈনিক বুলি এখন বাতৰি কাগজ প্ৰকাশ হৈছিল তৰুণ নগৰৰ পৰা সেইখন তেতিয়া চন্দ্ৰপ্ৰসাদ শইকীয়া এডিটৰ আছিলে মই তেখেতৰ ওচৰত গ'লোঁ তেখেতে মোক ক'লে যে আমাক পকেট কাৰ্টুনৰ খুব দৰকাৰ হয় যে পকেট কাৰ্টুন তুমি আঁকিব পাৰিবা নেকি মই ক'লোঁ ঠিক আছে মই আঁকিম মই আঁকিলোঁ কেইবাবাৰো তেখেতে চাই থৈ দিলে কিন্তু কোনো ধৰণৰ মন্তব্য দিয়া নাছিলে আৰু হয়তো উপযুক্ত হোৱা নাছিল কাৰ্টুন তেনেকুৱা কথাও হ'ব পাৰে মই অলপ তাতো অকণমান হতাশ হ'লোঁ এটা বিকল্প পথ আকৌ বিচাৰিলোঁ যে এনেকৈ নহ'ব যে মোক অকণমান গাইড কৰা মানুহৰ দৰকাৰ কাৰণ মই এজন কাৰ্টুনিষ্ট হ'মেই গতিকে মোৰ কাৰণে এটা চেলেঞ্জিং ৰাস্তা এটা বুলি ভাবি ল'লোঁ যে এইটো মই চেলেঞ্জ হিচাপত ল'লোঁ আৰু তাৰপিছতে মই বহুদিন হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ কলেজত হঠাৎ এদিন পৰাগ কুমাৰ দাসৰ লগত মোৰ সংযোগ ঘটিল তেতিয়া তেখেতৰ সম্পাদনাত এখন দৈনিক সাপ্তাহিক পেপাৰ মানে ওলোৱাৰ প্ৰস্তুতি চলি আছিলে আৰু নাম আছিলে বুধবাৰ মই পৰাগ কুমাৰ দাসক লগ পাবলৈ গ'লোঁ এদিন সন্ধিয়া পৰাগ কুমাৰ দাসক মই গোটেই কথাখিনি ক'লোঁ যে মই এজন কাৰ্টুনিষ্ট হোৱাৰ খুবেই ইচ্ছা যে আপুনি মোক এটা আপোনালোকৰ বাতৰি কাকতত এটা স্থান দিব নেকি বা সুবিধা এটা দিব নেকি পৰাগ দাসক মই আগৰ কথাখিনি ক'লোঁ যে মই এনেকৈ দৈনিক পেপাৰত মই গৈছিলোঁ হতাশ হৈছিলোঁ তেতিয়া মোৰ ভৰিৰ পৰা মূৰলৈকে পৰাগ কুমাৰ দাসে চাইছিলে চাই পেলাই কৈছিল যে তোমাক মই ইয়াত পাৰ্মানেণ্টলি ৰাখিম যে তুমি মোৰ ইয়াতে কাম কৰিব পাৰিবা মই সেইটো অৱস্থাত মোৰ এনেকুৱা লাগিছিলে মানে মই যেন আকাশখন চুব পাৰিছোঁ খুব উৎসাহিত হৈছিলোঁ তাৰপিছত মই ঘৰলৈ আহি দাদা আৰু মই বাবাক কৈছিলোঁ কথাখিনি তেওঁলোকে কৈছিল যে পৰাগ কুমাৰ দাসক আমি জানো প্ৰান্তিকত নিয়মীয়া স্তম্ভ লেখক আৰু চেণ্টিনেলৰো লিখা মেলা তেখেতে কৰে খুব ব্ৰিলিয়েণ্ট মানুহ আৰু তেখেতৰ টাচত থাকিলে তোৰ হয়তো কাৰ্টুনৰ মেচিউৰিটিটো বাঢ়িব গতিকে আৰু এজন কাৰ্টুনিষ্ট হ'লেইতো নহ'ব পঢ়া শুনাও লাগিব ৰাজনৈতিক বিষয়বোৰো জানিব লাগিব আৰু সমসাময়িক ঘটনাৰ বিষয়েও অলপমান জানিব লাগিব গতিকে মই পঢ়া শুনা আৰম্ভ কৰিলোঁ আৰু পৰাগ দাসে কৈছিল যে এজন কাৰ্টুনিষ্ট হ'ব লাগিলে দৈনিক 20খনকৈ পেপাৰ পঢ়িব লাগিব তেতিয়া সেইটো সময়ত ইণ্টাৰনেটৰ কোনো ছিষ্টেম নাছিল গতিকে মই ভাবিলোঁ 20খন পেপাৰ কালেক্ট কৰাটো মোৰ কাৰণে সম্ভৱ নহয় কিন্তু অন্ততঃ 10খন পেপাৰ পঢ়িব পাৰিলেও মানে যিকোনো বিষয় এটাক মই থিৰাং কৰি ল'লে কাৰ্টুনৰ কাৰণে মোৰ কাৰণে সুবিধা হ'ব 10খন পেপাৰ পঢ়ি এটা নিউজক কি ধৰণে বাতৰি কাগজে পৰিৱেশন কৰিছে সেই গোটেইকেইখন পেপাৰ গোটাই পেলাই মই চাবলৈ চেষ্টা কৰিলোঁ চবতে নিজৰ এটা নিৰ্দিষ্ট এটা লাইনৰ মাজত থাকি তেওঁলোকে বাতৰি পৰিৱেশন কৰে গোটেইখিনি মই গোটাই পঢ়ি লৈ নিজাকৈ ভাবিবলৈ লওঁ যে মই কি ধৰণে কনচেপ্টটো মোৰ মনত কেনেকৈ আহিলে বা কি ধৰণৰ বস্তুটো দাঙি ধৰিলে কাৰ্টুনৰ মাজেৰে খুব বেগাই গুচি যাব পাৰিম আৰু তেনেকৈ বহুত কেইবাবাৰো ছবি অঁকা হয় কাৰ্টুন আঁকি থাকোঁ পৰাগ দাসেও চাই থাকে আৰু এইখিনি ক্ষেত্ৰত মই কৃতজ্ঞ তেখেতৰ ওচৰত যে এজন কাৰ্টুনিষ্ট হোৱাৰ আৰম্ভণিতেই তেখেতে মোক আজি সেই সময়টোত এষ্টাব্লিছ কৰালে তেনেকৈ তাৰমানে আৰু মই বহুতবাৰ কাৰ্টুন তেখেতৰ ওচৰত আঁকি দেখুৱাওঁ বিষয়বস্তু নিৰ্বাচন কৰোঁ তেখেতে কয় নাই এইটো ভাল হোৱা নাই তুমি আৰু ভাবা তাৰপিছত মই আকৌ কথাখিনি কওঁ নাই এইটোও ভাল হোৱা নাই আৰু ভাবা
তেনেকৈ মই তেখেতে আচলতে মোক পৰীক্ষা কৰি থাকে একদম আল্টিমেট যিটো কথা কয় যে এইটো খুব ভাল হৈছে তুমি কাৰ্টুন আঁকিব পাৰা আৰু তেনেকৈ মই কাৰ্টুনটো আঁকো আৰু পৰাগ দাসেও চাই দিয়ে বানানখিনি চাই দিয়ে আৰু কাৰ্টুনটোৰ মোৰ এইটো কাৰণে ভাল লাগিছিলে আৰু এইখিনিতে মই ক'বলৈ যাওঁ যে বিষয়বস্তু নিৰ্বাচনটোত কাৰ্টুনিষ্টসকলে মানে চাবলগীয়া হয় যে কোনটো বিষয় মই নিৰ্বাচন কৰিছোঁ আৰু সেই নিৰ্বাচন কৰা বিষয়টো সামগ্ৰিকভাৱে সকলোৱে জানিব লাগিব এটা ভাইটেল ইছ্যু হ'ব লাগিব মানুহক প্ৰভাৱিত কৰিব পাৰি আৰু লগতে মই চেন্স অফ হিউমাৰটো ৰাখিব লাগিব কেপশ্যনত আৰু এটা বাৰ্তা থাকিব লাগিব খুব চেঞ্চিটিভ এটা পাৰ্ট কাৰ্টুনটো ইমান সহজ কথাও নহয় যে ছবি এখন আঁকি দিয়াটো সহজ কাম মানুহ এজন বহি আছে তেওঁক মই ছবি আঁকিছোঁ এইটো সহজ কাম পেইণ্টিং গছ নদী পাহাৰ আঁকিছোঁ সেইটো এটা সহজ কাম টান কাম কিন্তু তথাপিতো কাৰ্টুনতকৈ বহুত সহজ কিন্তু কাৰ্টুনৰ বিষয়টো বহুত বেছি সূক্ষ্মভাৱে ভাবিবলগীয়া হয় কাৰণ ক'ৰবাত যদি কিবা এটা ভুল হয় তাৰ কাৰণে জেল খাবলগীয়াও হয় আৰু ক'ৰবাত কেতিয়াবা মানুহৰ সমালোচনাৰ পাত্ৰও হ'বলগীয়া হয় গতিকে বহুত ৰিক্সৰ কাৰবাৰ কাৰ্টুনৰ বিষয়ে তালুকদাৰ ডাঙৰীয়াৰ ওচৰলৈ আমি পুনৰ আকৌ আহিম এতিয়া মই এইখিনিতে এটা কথাহে ক'ব বিচাৰিছোঁ হতাশাই বিধ্বস্ত কৰা তালুকদাৰ ডাঙৰীয়াক পৰাগ কুমাৰ দাস ডাঙৰীয়াই এখন আকাশৰ সন্ধান দিলে এটা পথৰ সন্ধান দিলে মই যদি ভুল ভবা নাই কথাটো তেনেধৰণৰ তেখেতে অকণমান সময়ৰ ভিতৰতে যথেষ্টকেইটা অভিজ্ঞতাৰ কথাও ক'লে কেইবাঠাইতো গৈ তালুকদাৰ ডাঙৰীয়াই যথোচিত সদুত্তৰ লাভ কৰা নাই তেখেত ঘূৰি আহিছে তাৰ পাছত তেখেতে পৰৱৰ্তী সময়ত বুধবাৰ কাকতৰ জৰিয়তে প্ৰতিষ্ঠা লাভ কৰিছে সেই বিষয়েও ক'লে মই এইখিনিতেই তালুকদাৰ ডাঙৰীয়াক আৰু এটা কথা সুধিব বিচাৰোঁ যে কাৰ্টুন আঁকিবলৈ যোৱাৰ ক্ষেত্ৰত বা কাৰ্টুন অঁকাৰ ক্ষেত্ৰত তেখেতৰ আৰু কিবা অভিজ্ঞতা এনেধৰণৰ আছে নেকি মই তেতিয়া মই ষ্টুডেণ্ট আছিলোঁ কলেজত পঢ়ি থকা এজন ল'ৰা 3 বছৰ ধৰক মই কাৰ্টুনৰ মাজতে সোমাই আছিলোঁ সাপ্তাহিকভাৱে কাৰ্টুন আঁকো কিন্তু নিয়মীয়াকৈ দৈনিক বাতৰি কাগজ এখনৰ লগত মই অভ্যস্ত নাছিলোঁ যেতিয়া পৰাগ দাসে বুধবাৰ পেপাৰখন পদত্যাগ কৰিলে বিশেষ এটা তেখেতৰ ব্যক্তিগত কাৰণত আৰু তেনেকৈ আমিও আঁতৰি আহিলোঁ তাৰপিছত পৰাগ কুমাৰ দাসে নিয়মীয়া এখন সাপ্তাহিক বাৰ্তালোচনী এখন প্ৰকাশ কৰিলে নাম আছিলে আগান আগানৰ অৰ্থটো হ'ল মানে খোজ এইটোতো বড়ো শব্দ আমাৰ বড়োভাষী মানুহসকলৰ কথাটো মানে তেখেতে গুৰুত্ব দি পেলাই আগান নামটো দিছিলে আৰু সেইটোৰ অৰ্থটোৱেই হ'ল মানে খোজ গতিকে মই তাত সেই আগানত কাম কৰিলোঁ কিছুদিন আমি গোটেই টিম ৱৰ্ক আছিল একচুৱেলি আৰু টিম ৱৰ্কৰ পিছত স্বাধীন গোষ্ঠীয়ে আমাক সকলোকে নিমন্ত্ৰণ জনালে যে আমি এখন দৈনিক বাতৰি কাগজ প্ৰকাশ কৰিম যে আপোনালোকৰ গোটেই টিমটো আমাৰ তালৈকে আহক আৰু তেনেকুৱা এটা অৰ্থত আমি গোটেই টিমটোৱে গৈ অসমীয়া প্ৰতিদিনত আমি প্ৰথম খোজ আগবঢ়িছিলোঁ খোজ দিছিলোঁ আৰু তেতিয়া দৈনিক বাতৰি কাগজ এখনত কাৰ্টুন আঁকাৰ মানে যিটো অভিজ্ঞতা সেইটো মোৰ কাৰণে এখন যথেষ্ট মানে ভাল লাগিছিলে কাম কৰি সদায় ভাবিছিলোঁ যে এখন যুদ্ধ চলি আছে সমাজ জীৱনত এখন যুদ্ধ চলি আছে তাৰ কাৰণে মই সদায় প্ৰস্তুত হ'ব লাগিব আৰু ইয়াত মোৰ কিবা মানে দুখ লাগিলেও বা খুব আনন্দ লাগিলেও মই কাৰ্টুন অঁকাৰ পৰা বিৰত হ'ব নোৱাৰিম দৈনিক মই কাৰ্টুন আঁকিবই লাগিব মানুহৰ কাৰণে আঁকিব লাগিব আৰু এই কাৰ্টুন নিৰপেক্ষ হ'ব লাগিব আৰু শক্তিশালী হ'ব লাগিব ধন্যবাদ জনাইছোঁ মই তালুকদাৰ ডাঙৰীয়াক এইখিনিতেই তালুকদাৰ ডাঙৰীয়াক মই আৰু এটা কথা সুধোঁ যে ডাঙৰীয়াৰ কাৰ্টুন অঁকাৰ ক্ষেত্ৰত গুৰু হিচাপে আমি কাৰোবাৰ নাম জানিব পাৰিম নেকি কাৰ্টুনৰ ক্ষেত্ৰত মোৰ গুৰু হিচাপে তেনেকৈ স্পষ্টকৈ মই ক'বলৈ অলপ টান কাৰণ মই প্ৰভাৱিত হৈছিলোঁ আৰ কে লক্ষ্মণ আৰু মাৰিঅ' মিৰাণ্ডাৰ কাৰ্টুনবোৰ অলপ ইলাষ্ট্ৰেশ্যনটো বেছি আছিলে টেক্সটতকৈ আৰু কিন্তু আৰ কে লক্ষ্মণৰ কাৰ্টুনৰ প্ৰতিটো কাৰ্টুনেই মই ভাল পাইছিলোঁ মানে তেওঁৰ বৰ ড্ৰয়িং খুব বেছি ভাল লাগিছিলে পাৱাৰফুল ষ্ট্ৰ'কবিলাক ভাল লাগিছিলে আৰু যাক আঁকে এইটো স্পষ্ট হয় গতিকে সেইটো কাৰণে মই তেখেতকে মনৰ পৰা এটা গুৰু বুলি ভাবি লৈছিলোঁ যে এইজন তেখেতক মই ব্যক্তিগত জীৱনত মই লগ পোৱাৰ সৌভাগ্য নঘটিল কিন্তু মনৰ পৰা তেখেতক মই কাৰ্টুনছ বুলি মোৰ গুৰু বুলি ভাবোঁ আৰু দ্বিতীয়তে পৰাগ কুমাৰ দাস ধন্যবাদ জনাইছোঁ কেইবাখনো জনপ্ৰিয় দৈনিক কাকতৰ এগৰাকী কাৰ্টুনিষ্ট হিচাপে অভিজ্ঞতা সঞ্চয় কৰা এইগৰাকী উৎপল তালুকদাৰ ডাঙৰীয়া তেখেতৰ যথেষ্ট অভিজ্ঞতা আছে আমি সেই সন্দৰ্ভত আজিৰ অনুষ্ঠানত আমি কথা পাতি যাম এইখিনিতে মই তেখেতক পোনপটীয়াকৈ এটা প্ৰশ্ন সুধিব বিচাৰোঁ যে কাৰ্টুনে
তেখেত যিহেতু কাৰ্টুনিষ্ট, কাৰ্টুনে সমাজত কেনেধৰণৰ প্ৰভাৱ পেলায় বা প্ৰভাৱ পেলাব পাৰে নে নোৱাৰে, তেখেতৰ অভিজ্ঞতাৰে তেখেতে কেনেধৰণে বৰ্ণনা কৰিব? এইখিনিতে মই ক'ব লাগিব, মই সদায় লক্ষ্য ৰাখোঁ যে আমাৰ খাতি খোৱা যিখিনি খেতিয়ক বন্ধু আছে বা তেওঁলোকে পথাৰলৈ যোৱা মানুহখিনি যেতিয়া বাতৰি কাগজত কাৰ্টুনটোলৈ তেওঁলোকে লক্ষ্য ৰাখে বা পঢ়ে বা বুজি পায়, তেতিয়া মোৰ সেই কথাটো খুব মানে ভাল লাগে যে কাৰ্টুনৰ কথাটোৰে হয়তো তেখেতসকলে কিবা এটা বুজিব চেষ্টা কৰিছে বা বুজি পাইছে। আৰু কাৰ্টুনটো এনেকুৱা এটা বস্তু যে মানে লিখা এটা আৰ্টিকুল, সেই আৰ্টিকুলতকৈও মানে ছবিটো মানুহৰ মনত মানে বহুত বেছি দিনলৈকে থাকি যায় বা হাঁহি উঠা কথাটো বহুত দিনলৈকে মনত ৰাখে। কিন্তু এটা দীঘলীয়া প্ৰবন্ধ মানুহে মনত ৰখাটো সহজ নহয়। সেইটো কাৰণে কাৰ্টুনৰ আপুনি সোধা প্ৰশ্নটো কোনটো আছিল মই অকণমান কনফিউজনত আছোঁ। নহয় মানে সমাজ জীৱনত কাৰ্টুনৰ প্ৰভাৱ এই সন্দৰ্ভত আপোনাৰ নিজাববীয়া মানে অভিজ্ঞতা, কাৰণ আৰু এটা অভিজ্ঞতা হৈছিলে যে কাৰ্টুনৰ বাটে ঘাটে ওলালে মোক কয় যে অমুক তাৰিখত তুমি যে কাৰ্টুনটো আঁকিছিলা, হিতেশ্বৰ শইকীয়াৰ কাৰ্টুন আঁকিছিলা বা প্ৰফুল্ল মহন্তৰ কাৰ্টুন আঁকিছিলা, কাৰ্টুনটো ইমান হাঁহি উঠিছিলে, আজিও মনত আছে। সেই কথাটোত মানে মই গম পাওঁ যে মানুহক প্ৰভাৱান্বিত কৰিছে কাৰ্টুনে, মানুহৰ মনৰ ৰেখাপাত কৰিছে। তাৰোপৰি কেতিয়াবা প্ৰতিদিনৰ কাৰ্যালয়ত মই যেতিয়া অফিচৰ সময়সূচীটো সকলোৰে লগত একে নহয়, মই সন্ধিয়া যাওঁ, কেতিয়াবা দিনতো যাওঁ, তেনেকুৱা ক্ষেত্ৰত ভাবুকিৰ সন্মুখীনো মই হৈছোঁ। আমি পাতিম সেইখিনি কথাও পাতিম। গতিকে তেতিয়া গম পাইছিলোঁ যে মানুহৰ মনত বোধকৰো ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি এটা হয় কাৰ্টুনৰ জৰিয়তে। গতিকে সেইটো এটা মই প্ৰভাৱান্বিত কৰা বুলি কওঁ যে সাধাৰণ মানুহৰ ক্ষেত্ৰত মই বেছি মানে গুৰুত্বটো দিছিলোঁ। অন্য পলিটিচিয়ানেই হওক বা কোনোবা বিশেষ ব্যক্তিয়ে হওক, মই তেওঁলোকৰ কথা ইমান মই গুৰুত্ব দিয়া নাছিলোঁ। মই চাইছিলোঁ সাধাৰণ মানুহখিনিয়ে ভাল পাওক, বুজি পাওক নিজৰ সমস্যাখিনি, গতিকে তেওঁলোকৰ কাৰণেহে কাৰ্টুন। কিন্তু আটাইতকৈ ভাল লাগিছে যে যিসকল ব্যক্তিয়ে মানুহে তালুকদাৰ ডাঙৰীয়াক কৈছিলে যে আপোনাৰ এই তাৰিখৰ কাৰ্টুনটো আপোনাৰ ভাল লাগিছে, আচলতে পাঠকেই তেওঁলোকে মানুহ নহয়, পাঠক আৰু মানুহ, তেখেতলোকৰ মনত তালুকদাৰ ডাঙৰীয়াৰ কাৰ্টুনে ৰেখাপাত কৰিছে, তেখেতলোকে মনত ৰাখি থৈছে আৰু সাক্ষাৎ হৈ তালুকদাৰ ডাঙৰীয়াক সেই বিষয়ে সুধিছে। এইটো সঁচাকৈয়ে সৌভাগ্যশালী ব্যক্তিৰ ক্ষেত্ৰত এনেধৰণৰ ঘটনাবোৰ হয়। মই একে প্ৰসংগতে তালুকদাৰ ডাঙৰীয়াক আৰু এটা কথা সুধিব বিচাৰোঁ, ৰাজনৈতিক ক্ষেত্ৰত এনে কাৰ্টুনৰ কেনে প্ৰভাৱ, আপুনি কি ভাবে? বা আপোনাৰ মই আৰু এটা কথা ক'বলগীয়া আছিলে মোৰ নিজৰ ফালৰ পৰা, আপোনাৰ প্ৰশ্নটোলৈ যোৱাৰ আগতেই মোৰ এসময়ত মই দিনটো মই ছবিৰ লগত, কিতাপ পঢ়াৰ লগত বাহিৰা কিতাপ বেছিকৈ পঢ়োঁ আৰু ছবি আঁকি থাকোঁ। কাৰ্টুন যেতিয়া মই আঁকিছিলোঁ, এবাৰ আজিৰ অসমত লাকিলি মোৰ এটা কাৰ্টুন ওলাল 186 কোটি টকাৰ ৰেল বাজেটৰ ওপৰত। তেতিয়া জৰ্জ ফাৰ্ণাণ্ডেজ আছিলে ৰেল মন্ত্ৰী আছিলে। মই সেইটো নাজানিলোঁ যে কাৰ্টুনটো প্ৰকাশ হ'বনে নহয়, মই এনেই পঠিয়াই চাইছিলোঁ, যিহেতু মই বিমুখ হৈছিলোঁ আগতেই। গতিকে মোৰ এটা সময়ত মন গ'ল, টেষ্ট কৰিব মন গ'ল যে কাৰ্টুনটো প্ৰকাশ হয়নে নহয়। মই তাত তেওঁলোকলৈ প্ৰেৰণ কৰালোঁ। প্ৰেৰণ কৰাৰ পিছত কাৰ্টুনটো যেতিয়া প্ৰকাশ হ'ল, মোৰ মায়ে এটা সময়ত কৈছিল যে তই ইমান ছবি আঁকি থাক, পঢ়া শুনা নকৰ, বাহিৰা কিতাপ পঢ়, তোৰ আঙুলি মই ভাঙি দিম, এটা ভাবুকি দিছিলে। সেই মায়ে এদিন বাতৰি কাগজখন গোটাই আনি কৈছে যে তোৰ কাৰ্টুন আজিৰ অসমত প্ৰকাশ পাইছে। মায়ে মানে খুব আনন্দৰে কথাটো কৈছে, আৰু সেইটোৱে মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট যে মা সুখী হৈছিল কাৰ্টুন অঁকাৰ কাৰণে। আৰু তাৰপিছত আপুনি অহা প্ৰশ্নটোলৈ মই আহোঁ যে ৰাজনৈতিক ক্ষেত্ৰত তেনেকুৱা ধৰণৰ ধৰক এতিয়া ভাবুকিৰ সন্মুখীন হওঁ কেতিয়াবা যে আমাৰ ছাৰৰ বিৰুদ্ধে কাৰ্টুন কিয় বেয়াকৈ আঁকে, এই ধৰণৰ কথা লৈ ৰিচিপশ্যন কাউণ্টাৰত মানে কয় আপোনালোকৰ কাৰ্টুনিষ্টগৰাকীক ক'ব যে ইমান বেয়া কাৰ্টুন আঁকাটো মানে আমি ভাল পোৱা নাই, ভাবুকি দি যায়। কোনে কয় সেইটো তেওঁলোকে নামটো নকয়। গতিকে সেইটো ক্ষেত্ৰত মই গম পাওঁ যে ৰাজনৈতিক দিশত হয়তো দল সংগঠনক ক'ৰবাত আঘাত কৰিছে মোৰ কাৰ্টুনে, বা তেওঁলোকে বুজি পোৱা নাই, কিন্তু তেওঁলোকে নিজৰ আঘাত বুলি ভাবি লৈছে। কিন্তু কাৰ্টুনে কেতিয়াও আঘাত নকৰে। নিগেটিভ কথা আমি হয়তো এটা পজিটিভ কথাকে ক'ব গৈছোঁ নিগেটিভৰ মাজত, তেওঁলোকে সেই বস্তুটো একচেপ্ট কৰিবলৈ অলপ টান পায়। সেইটো এটা পজিটিভ ছাইড, কিন্তু সেই বস্তুটো বুজি নাপায় মানুহে, আৰু তেওঁলোকে আক্ৰোশমূলক কাৰ্টুন বুলি ভাবি লয়। তালুকদাৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমি যথেষ্ট গুৰুত্বপূৰ্ণ আলোচনাৰ মাজলৈ গৈ আছোঁ, এটা চিৰিয়াছ বিষয়ে আমি আলোচনা কৰি আছোঁ, কিন্তু মনৰ কথা এনেদৰে কৈ শেষ কৰিব নোৱাৰি। আৰু মনৰ কথাত
গম্ভীৰ কথাও থাকে লঘু কথাও থাকে কাৰণ মনটোৱে কেতিয়া কি বিচাৰি ফুৰে সেই কথা মনৰ গৰাকীও গম নাপায় আমি তালুকদাৰ ডাঙৰীয়াৰ সৈতে আমি কিছু অন্য ধৰণৰ কথাও পাতিবলৈ চেষ্টা কৰিছোঁ মই তেখেতক সুধিব বিচাৰিছোঁ কাৰ্টুনিষ্টৰ জীৱনত প্ৰেম থাকে নে নাথাকে এইটো এটা প্ৰশ্ন আৰু মানে কাৰ্টুনিষ্টৰ প্ৰেম হয় নে নাই এই সন্দৰ্ভত তেখেতে যদি তেখেতৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতাৰ পৰা যদি কিছু কথা কয় এইটো বৰ খুব মানে চিৰিয়াছ কথাই একচুৱেলি হাঁহি উঠা কথাও ঠিক নহয় মানে প্ৰেম বস্তুটো এনেকুৱা এটা বিশাল পৰিধি আৰু তাৰ কোনো মানে ডেফিনেশ্যনটো চুটি কথাতে মানে ক'বলৈ টান মানে হৃদয়ৰ আহ্বান যিটো বিভিন্ন ধৰণৰ ক্ষেত্ৰত প্ৰেম হ'ব পাৰে মই চৰাই চিৰিকটিক মই ভাল পাব পাৰোঁ মানুহক মই ভাল পাব পাৰোঁ কোনোবা মহিলাক মই ভাল পাব পাৰোঁ মোৰ পত্নীক মই ভাল পাওঁ তেনেকুৱা ধৰণৰ কথা হয় তেওঁক মই দেখাৰ আগতে বিয়া পতাৰ আগতে তেওঁক দেখি মই প্ৰেম হৈছিলে কথা বতৰা পাতিছিলোঁ তাৰপিছত প্ৰেম নহয় বুলি মই নকওঁ যে তাৰপিছতো প্ৰেম হয় কিন্তু সেইটো হৃদয়ৰ প্ৰেম হয় ঠিক তেনেকুৱা সেই সূত্ৰটো মানে বহুত ডাঙৰ হেৰি আকাশ এখন দেখিও আমাৰ ভাল লাগে চৰাই চিৰিকটি দেখি ভাল লাগে এই ভাল লগাটোৱে হৈ লাষ্টত আমাৰ প্ৰেমো হ'ব পাৰে গতিকে এই ব্যাখ্যাটো খুব চিৰিয়াছ মানে ইমান চুটি কথাত কোৱাটো অলপ দিগদাৰ বহলাই ক'বলৈ কিন্তু এনেকুৱা কিছুমান মোৰ কথা আছে লগ বন্ধু সকলোৱে জোকাই যে গ্ৰন্থমেলা হ'লেই উৎপল তালুকদাৰক আমি দেখা পাওঁ এগাল মহিলাৰ লগত মানে দেখোঁ যে দূৰৰ পৰা দেখোঁ যে এগাল মহিলা মানে জুম পাতি আছে আৰু তাত গৈ দেখা পাওঁ যে উৎপল তালুকদাৰ মাজত বহি আছে চানমাৰী গ্ৰন্থমেলাত তেনেকুৱা দৃশ্য আমিও প্ৰত্যক্ষ কৰিছিলোঁ হয় এইখিনিতে মই আপোনাক আৰু এটা কথা সুধোঁ যে কাৰ্টুনিষ্ট উৎপল তালুকদাৰৰ জীৱনত প্ৰেম এবাৰেই হৈছে নে কেইবাবাৰো নাই নিজৰ মাক ভাল পোৱাটো এটা প্ৰেম হ'ব পাৰে পত্নীক ভাল পোৱাটো এটা প্ৰেম হ'ব পাৰে মোৰ বান্ধৱীজনীৰ প্ৰতিও মোৰ প্ৰেম হ'ব পাৰে কিন্তু সেই প্ৰেমটো এনেকুৱা এটা প্ৰেম নহয় যে বেবিচাৰ বুলি শব্দটো তাত প্ৰয়োগ কৰিব নোৱাৰি যে পত্নীক এগৰাকী নাৰী হিচাপে মই ভাল পাওঁ বা তেওঁৰ মৰমীয়াল স্বভাৱটোৰ কাৰণে মই ভাল পাওঁ মোৰ প্ৰেম হ'ব পাৰে তেনেকুৱা স্বৰ্গীয় অনুভূতি এটা আৰু এটা কথা আমি সকলোৱে উমান পালোঁ যে কাৰ্টুনিষ্টৰ জীৱনতো প্ৰেম হয় সেই কথা প্ৰতিজন ছবি অঁকা মানুহৰ ক্ষেত্ৰত গায়কৰ ক্ষেত্ৰতেই হওক মানে প্ৰত্যেকজন মানুহৰ মনৰ মাজতেই প্ৰেম সোমাই আছে কিন্তু প্ৰকাশভংগীবোৰ বেলেগ বেলেগ অনুভৱবিলাক বেলেগ বেলেগ আমি ধন্যবাদ জনাইছোঁ তালুকদাৰ ডাঙৰীয়া তেখেতে মুকলিমূৰীয়াভাৱে আজি মনৰ কথাত তেখেতৰ মনৰ কথা আমাৰ আগত প্ৰকাশ কৰিছে আমি কিছু সময়ৰ পাছত আমাৰ আলোচনালৈ আকৌ উভতি আহিম এতিয়া লৈছোঁ খন্তেক বাণিজ্যিক আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিম চক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিফাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড
মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিম চক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিফাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ বিৰতিৰ পাছত আমি পুনৰ আলোচনাৰ মাজলৈ উভতি আহিছোঁ আমি মনৰ কথা পাতি আছোঁ মনৰ কথাত আমি মনৰ কথাৰ বুজ লৈছোঁ কাৰ্টুনিষ্ট উৎপল তালুকদাৰৰ এইগৰাকী কাৰ্টুনিষ্ট উৎপল তালুকদাৰে হতাশাগ্ৰস্ততাৰ চিকাৰ হোৱাৰ পাছতো কাৰ্টুন অংকনৰ জৰিয়তে কাৰ্টুনিষ্ট হিচাপে বিশিষ্ট কাৰ্টুনিষ্ট হিচাপে অসমত সৰ্বজন পৰিচিত হৈ পৰিলে তেখেতৰ নাম সকলোতে বিয়পি পৰিলে এনেধৰণৰ অভিজ্ঞতাৰ তেখেত সঞ্চয়কাৰী ব্যক্তি কিন্তু কাৰ্টুন আঁকি কাৰ্টুনৰ সেৱা অব্যাহত ৰাখি এইগৰাকী বিশিষ্ট ব্যক্তি জেললৈ যাব লগা হৈছিলে তেনে পৰিস্থিতিৰ সৃষ্টি হৈছিলে সেয়া আমি এতিয়া আলোচনা কৰিম আমি তেখেতৰ পৰা আমি জানিব বিচাৰিম সেই বিষয়ে পৰৱৰ্তী সময়ত সিদিনা তেখেতে এখন গ্ৰন্থ প্ৰকাশ কৰিছে সেই গ্ৰন্থ নাম মই ৰাষ্ট্ৰদ্ৰোহী নহওঁ উৎপল তালুকদাৰ ৰাষ্ট্ৰদ্ৰোহী কেতিয়া হৈছিলে আমি সেই বিষয়ে আমি আলোচনা কৰিম তেখেতক ৰাষ্ট্ৰদ্ৰোহী বুলি কিয় কোৱা হৈছিলে এনেধৰণৰ বিতৰ্কিত কথাবিলাকো আমি আলোচনা কৰিম এতিয়া প্ৰথমেই মই তালুকদাৰ ডাঙৰীয়াৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যে কাৰাগাৰত তেখেতে কেনে জীৱন কটাব লগা হৈছিলে বা ভিতৰৰ অভিজ্ঞতা কি কাৰাগাৰৰ বাহিৰৰ অভিজ্ঞতা হৈছিলে কোন চৰকাৰৰ দিনত এই ঘটনাটো হৈছিল আৰু তেখেত কিয় কাৰাগাৰলৈ যাব লগা সেই পৰিস্থিতিৰ সৃষ্টি হৈছিলে যদি তালুকদাৰ ডাঙৰীয়াই মুকলিকে সেই কথাখিনি আমাৰ ওচৰত প্ৰকাশ এইখিনি কথা মই ক'বলৈ যাওঁতে আমি প্ৰতিদিন কাৰ্যালয়ত যেতিয়া মই কাম কৰোঁ অসমীয়া প্ৰতিদিন তেতিয়া আমাৰ কাকতখনে বিভিন্ন ধৰণৰ চৰকাৰৰ সমালোচনা কৰি আহিছিলে লিখাৰ মাজত বহুতে সমালোচনা কৰিছিলে প্ৰবন্ধ পাতি প্ৰকাশ হৈছিলে আৰু ঠিক তেনেকুৱা অৰ্থত মই প্ৰতিবাদী কাৰ্টুন আঁকিছিলোঁ ৰাইজৰ পক্ষত থাকি পেলাই আৰু সেই কাৰ্টুনে যে ইম্পেক্ট কৰে মানুহৰ মনৰ মাজত সেই কথাটো বোধ কৰোঁ চৰকাৰখনে অলপ মানে খেয়াল ৰাখিছিলে চৰকাৰৰ দৃষ্টিত পৰিছিল হয় ৰোষত মই পৰাৰ কাৰণ সেইটো এটা প্ৰতিবাদী কাৰ্টুনৰ কাৰণেই তেওঁলোকে বিভিন্ন গোচৰত আগতেও মানে পৰাগ কুমাৰ দাস অজিত বিহাসকলকো মানে গ্ৰেপ্তাৰ কৰিছিলে গতিকে মই ভাবি লৈছিলোঁ যে মোৰো ঠিক তেনেকুৱা এটা দিনৰ কাৰণে টাৰ্গেট হৈছোঁ বুলি ভাবি লৈছোঁ যেতিয়া মই এৰেষ্ট হৈছিলোঁ সেয়া 1999 চনৰ 3 মে আছিলে সেইদিনাখন ৰাতি মোক গ্ৰেপ্তাৰ কৰা হয় লকাপত মই 4 দিনৰ অভিজ্ঞতা আছিলে তাত আপোনাক নুনমাটিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিলে হয় ঘৰৰ মই কাৰ্যালয়ৰ পৰা উভতি ঘৰলৈ যেতিয়া গৈ আছিলোঁ মাজনিশা আমাৰ মনত আছে সেইখিনি কথা হয় তেতিয়া বাটত মোক অনুসৰণ কৰি পেলাই আগতে আৰক্ষী মোৰ ঘৰৰ কাষত আছিলে ৰৈ আছিলে বাটে ঘাটে ৰৈ আছিলে তেওঁলোকে মোক গ্ৰেপ্তাৰ কৰিলে ঘৰলৈকে গ'ল ৰেড কৰিলে তাত একো নাপালে আহি চানমাৰি থানাই একচুৱেলি এৰেষ্ট কৰিছিলে তাত মোক লকাপত নাৰাখি পেলাই পাণবজাৰ থানাৰ লকাপলৈকে লৈ আহিলে আৰু এইকাৰণে মোক আৰক্ষী প্ৰশাসনৰ পৰা জনোৱা হৈছিল যে চানমাৰি থানাৰ লকাপটো মানে ঠেক গতিকে মই তাত থাকি কষ্ট পাম গতিকে পাণবজাৰৰ লকাপটো অলপ চাফ চিকুণ আহল বহল তাত থাকি মই ভাল পাম লকাপেই আচলতে এইটো সৰু ডাঙৰ বা চাফ চিকুণ বুলি কথা নাথাকে যি নহওক বাৰু মই তাত লকাপত থকাৰ অভিজ্ঞতাও হ'ল বিভিন্ন চোৰ ডকাইত
বিভিন্ন ধৰণৰ মানুহক মই লগ পালোঁ আৰু এটা অনন্য এয়া এটা অভিজ্ঞতা। বেলেগ ধৰণৰ অভিজ্ঞতা আৰু জেলৰ অভিজ্ঞতা এটা বেলেগ এখন বিচিত্ৰ পৃথিৱী জেলৰ গোটেই কাৰবাৰটোৱে আৰু জেল বস্তুটো এনেকুৱা এটা নহয় যে অন্ধকাৰ বা অস্পৃশ্য বস্তু এটা নহয় নিজক মানে বিশ্লেষণ কৰাৰ কাৰণে জেলখন খুবেই দৰকাৰ অপৰাধীৰ কাৰণে সুযোগ পোৱা যায় হয় সুযোগ পোৱা যায় আৰু অপৰাধীসকলেও জেলৰ ভিতৰত থাকি হতাশা ল'বলগীয়া কথা নাথাকে তেওঁলোকে যদি ভাবে যে আমি অধ্যয়ন কৰিম তাত মানে শিকোৱা হয় মানে পাঠদান দিয়া হয় আৰু তেনেকৈ ধৰক বিভিন্ন বিষয় খেলা ধূলা কৰিব পাৰে গান গাব পাৰে বা মিউজিকেল ইনষ্ট্ৰুমেণ্ট বজাব পাৰে আমাৰ ৰাকেশ পালেতো গৈ পেলাই এই সংগীত বিদ্যালয় খুলিছিল তাৰো লাইব্ৰেৰী আছে লাইব্ৰেৰীত থাকি কিতাপ পত্ৰ যোগাৰ কৰি পঢ়িব পাৰে বিভিন্ন ধৰণৰ সুবিধা থাকে আৰু সেইটো অপৰাধ কৰা মানুহৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু জেলৰ ভিতৰত মই এটা কথাই ক'ব খোজোঁ যে অস্পৃশ্য বা অন্ধকাৰ নহয় আৰু আমি হিন্দী চিনেমাত দেখি থকাৰ দৰে হাতে ভৰি শিকলিৰে বান্ধি থোৱা এটা চেল এটা নহয় এখন বিশাল পৰিধি বিভিন্ন ধৰণৰ পলিটিকেল গ্ৰাউণ্ডত গ্ৰেপ্তাৰ হোৱা মানুহখিনি এটা বেলেগকৈ ৰখা হয় চোৰ ডকাইতত তেনেকুৱা মানে সৰু সুৰা কাম কৰি অপৰাধী হোৱা মানুহখিনিৰ কাৰণে এটা বেলেগ পৰিৱেশ ঠিক তেনেকুৱা ধৰণৰ এটা হেৰি থাকে আৰু মোৰ অভিজ্ঞতা হ'ল কি এই অপৰাধীসকলৰ মাজত থাকিলেও দেখিছিলোঁ যে তাত কোনো ধৰ্মৰ বিষয়ে আলোচনা নকৰে সেইটো এটা ডাঙৰ টাৰ্ণিং পইণ্ট জীৱনৰ মোৰ এটা ডাঙৰ অভিজ্ঞতা ধৰ্মৰ বিষয়ে আলোচনা নকৰে আৰু প্ৰত্যেকেই নিজক লৈ ব্যস্ত থাকে কোনো কাজিয়া পেচাল তাত মই দেখা নাপালোঁ মানুহখিনি ইজনে সিজনৰ প্ৰতি সদ্ভাৱ লৈ চলি থাকে আৰু তাৰ মাজত ধৰক আছামী কয়েদীৰ মাজত এটা পাৰ্থক্য আছে যে যিসকল কয়েদী হয় কনভিক্টেড বুলি কোৱা হয় আৰু আছামীসকলক ছাছপেক্টেড বুলি কোৱা হয় মানে জেলত থকা মানুহখিনি মানে চবেই যে কয়েদী সেইটো নহয় ছাছপেক্টেডখিনি তেওঁলোকক এটা নিৰ্দিষ্ট পৰিমাণত আদালতে ৰেহাই দিয়ে জামিনত 3 মাহ থকাৰ পিছত আদালতে এইটো জামিন দিয়া হয় আৰু কোনোবাই যদি ভাবে যে মই সোনকালে ওলাব লাগে তাৰ বাবে হয়তো মানে উকিলৰ জৰিয়তেও তেওঁলোকে আগবাঢ়িব পাৰে তেনেকুৱা সুবিধাও আছে আৰু লকআপৰ ক্ষেত্ৰতো আছে সুবিধা যে নিজৰ আত্মপক্ষ সমৰ্থন বিফৰ ইণ্টাৰগেশ্যন পুলিচে যে জেৰা কৰে তাৰ আগতে এজন দুখীয়া শ্ৰেণীৰ অপৰাধীয়ে নিজৰ আত্মপক্ষৰ সমৰ্থনৰ কাৰণে তেওঁ এজন উকিলৰ লগত আলোচনা কৰিব পাৰে আৰু সেইটো আদালতেও তেওঁলোকক মানে মুকলি কৰি দিয়াৰ ব্যৱস্থাও আছে তেওঁলোকৰ মানে টকা কিমান জমা আছে বেংক একাউণ্টত সেইটোৰ ওপৰতো নিৰ্ভৰ কৰে এনেকুৱা কিছুমান আইনগত কথা বহুত থাকে যিবোৰ কথা মানে অপৰাধীয়ে নাজানে আৰু পুলিচেও জনাব নিবিচাৰে গতিকে সেই তেনেকুৱা কথা আছে আৰু মোৰ নিজৰ আৰু এটা অভিজ্ঞতা হৈছিলে যে স্পেচিয়েল ব্ৰাঞ্চৰ যেতিয়া জেৰাৰ সন্মুখীন হওঁ এনেই মোক গ্ৰেপ্তাৰ কৰাৰ সময়ত কোনো হেণ্ডকাফ লগোৱা নাছিলে কিন্তু স্পেচিয়েল ব্ৰাঞ্চৰ মানুহখিনিয়ে যেতিয়া মোক জেৰা কৰে ৰুম এটাৰ ভিতৰত খিলি লগাই দিয়া হয় হাতত হেণ্ডকাফ লগাই দিয়া হয় তেতিয়া মই অকণমান অতিষ্ঠ হৈছিলোঁ মোৰ খং উঠিছিলে এইকাৰণে মইতো টেৰৰিষ্ট নহয় মই কোনো অপৰাধেই কৰা নাই যে হেণ্ডকাফ মোক কিয় লগাই দিয়া হ'ল আৰু মেজিষ্ট্ৰেটৰ পাৰ্মিশ্যন নহ'লে হেণ্ডকাফ লগাব নোৱাৰে আৰু মেজিষ্ট্ৰেটে কেতিয়া মানে এজন মানুহক হেণ্ডকাফ লগাব দিয়ে যদি মানুহজন দুৰ্ধৰ্ষ হয় বিভিন্ন হত্যাৰ গোচৰত তেওঁক আটক কৰা হৈছে বা তেওঁ আকৌ এটা ঘটনা ঘটাব পাৰে তেনেকুৱা এটা বিষয়ৰ ক্ষেত্ৰত সাৱধানতাৰ কাৰণে হেণ্ডকাফ লগোৱা হয় কিন্তু মই এজন কাৰ্টুনিষ্ট নিউজ পেপাৰত কাম কৰা মানুহ এজন সাংবাদিক মোকতো হেণ্ডকাফ লগোৱাৰ কোনো প্ৰশ্নই নুঠে আৰু অলৰেডি মই এৰেষ্ট হৈছোঁৱে মই থানাৰ ভিতৰতে আছোঁ মই লকআপতেই আছোঁ মোক যেনিবা জেৰাৰ কাৰণে তেওঁলোকে এটা বেলেগ ৰুমত লৈ আহিলে তাত মোক হেণ্ডকাফ লগোৱাৰ কোনো প্ৰশ্নই নাছিল সেই কথাটোত মই অকণমান মই বিৰক্তি পাইছিলোঁ খং উঠিছিলে ঠিক তেনেকুৱা কথা বহুত থাকে খং উঠা কথা থাকে হাঁহি উঠা কথাও থাকে CID ব্ৰাঞ্চৰ মানুহে যেতিয়া মোক জেৰা কৰে তেতিয়া মই ইংৰাজী তেওঁলোকৰ যিটো নলেজ 2-4টা মানুহৰ ক্ষেত্ৰত মই আচলতে সমালোচনা কৰাৰ কাৰণে ইচ্ছা নাযায় কিন্তু কিছুমান মানুহ অলপমান বুদ্ধিমত্তাৰো দৰকাৰ পঢ়া শুনা থকা মানুহ দৰকাৰ আমাক প্ৰশ্ন কৰিলে অকণমান তেওঁলোকে চিন্তা চৰ্চা কৰি কথাবোৰ ভালদৰে প্ৰশ্ন কৰিলে আমাৰ উত্তৰবিলাক দিওঁতেও ভাল লাগে মানে সস্তীয়া বা সাধাৰণ লাইটলি কথাবিলাক কৈ ভাল নালাগে ভাল কথা কিছুমান থাকে যে আমাক জেৰা কৰিলে আমি ভালকৈ কথা পাতি ভাল পাওঁ কিছুমান কথাত অলপ বিৰক্ত হোৱা যায় যিটো কথাই তেওঁলোকক কিন্তু উপকাৰ নকৰে
তেনেধৰণৰ অভিজ্ঞতা আপুনি যথেষ্ট আহৰণ কৰিছে। হয়, আৰু এটা কথা, গুৱাহাটী চেণ্ট্ৰেল কাৰাগাৰখনৰ ভিতৰত তাত 500 বন্দী থাকিব পৰা কেপাচিটি, আৰু ব্ৰিটিছৰ দিনৰে বনোৱা কিছুমান ঘৰ আছে, যিটো ঘৰ বহুত মজবুত আছিল। কিন্তু আজি মোৰ দুখ লাগিছে, সেই যিখন পুৰণা জেলখন ফাঁচী বজাৰত আছে, সেইখন সম্পূৰ্ণভাৱে ধ্বংস কৰি পেলাই এখন বেলেগ ঠাইলৈ শ্বিফ্ট কৰা হ'ল। সেই জেলখনত কিন্তু বহুত ইতিহাস আছে আৰু বহুত মানে চাইণ্টিফিক আছিল ঘৰ, যিবোৰ আছিল ঘৰ চাইণ্টিফিক, ব্ৰিটিছৰ দিনতে বনোৱা। কিন্তু সেইখন কি কাৰণে শ্বিফ্ট কৰা হ'ল সেইটো মই নুবুজিলোঁ, কিন্তু মোৰ দুখ লাগে, সেইফালে গ'লে কেতিয়াবা দুখ লাগে। মই তালুকদাৰ ডাঙৰীয়াক এইখিনিতে আৰু এটা কথা সুধিব বিচাৰিছোঁ। তেখেতৰ এই জেল যাত্ৰাৰ এই পৰ্যায়টোৰ অন্ত পৰিছিল এটা সময়ত, তেখেত ওলাই আহিলে। কাৰণ মই তেখেতৰ বিষয়েও কিছু কথা ব্যক্তিগতভাৱেও জানো, কাৰণ এখন জনপ্ৰিয় দৈনিক কাকতত এটা সময়ত আমি দুয়োগৰাকী একেলগে কৰ্মৰত হৈ আছিলোঁ। তেনেধৰণৰ অভিজ্ঞতাও আমি সঞ্চয় কৰিছোঁ। যি নহ'লেও মই তেখেতক এটা কথা সুধিব বিচাৰোঁ যে জেল যাত্ৰা এইটো সামৰণিৰ পাছত পৰৱৰ্তী সময়তো তালুকদাৰ ডাঙৰীয়া ভাবুকিৰ সন্মুখীন হৈছে, তেখেতে বিভিন্ন প্ৰকাৰে ভাবুকি পাইছে, এই বিষয়ে তেখেতে কিছু কথা আমাৰ দৰ্শকক জনাব নেকি? হয়, এতিয়া বিচাৰৰ আমাৰ যেতিয়া মই জেলৰ পৰা ওলালোঁ, ওলোৱাৰ পিছত আমাৰ যেতিয়া কেছবোৰ আৰম্ভ হ'ল 2-3 বছৰৰ পিছত, ছেশ্যন কোৰ্টত আমাৰ গোটেই কথাটো ডিছপ'জ হ'ল। আমি ৰেহাই পালোঁ, উকিলৰ শক্তিশালী যুক্তিৰ আমাৰ মানে ৰেহাই পালোঁ। আমি ওলাই অহাৰ পিছত কিছু বছৰ, এবছৰমান যোৱাৰ পিছত লোৱাৰ কোৰ্টৰ পৰা এখন ৱাৰেণ্ট ইছ্যু আহিলে নুনমাটি থানালৈকে, যিটো মোৰ কাৰণে অভাৱনীয় কথা। তাৰ আগত আৰু এটা কথা আছে, মই সেইটো ক'বলৈ যাম, তাৰ আগতে এইখিনি কথাও কওঁ যে ৱাৰেণ্ট ইছ্যুখন অহাৰ লগে লগে মোক এজন পুলিচ আৰক্ষী বিষয়াই মোক জনালে যে আপোনাৰ নামত এখন ৱাৰেণ্ট ইছ্যু আছে, আপোনাক যিকোনো স্থানত 24 ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিব পাৰে আৰক্ষীয়ে। গতিকে এইটো লৈ আপুনি এবাৰ কেছটো এবাৰ জানি ল'লে ভাল, মানে কোনটো কেছত আপোনাক মানে কি কাৰণত ৱাৰেণ্ট ইছ্যুটো আহিছে, আপুনি উকিল এজন পঠিয়াই দিব পাৰে থানালৈকে। মই এজন উকিলক পঠিয়ালোঁ, তেওঁ চালে, মই গোটেই ডিছপ'জ হোৱা মোৰ আইনী প্ৰক্ৰিয়াৰ যিটো বিষয় আছিলে, ডিছপ'জ হৈ যোৱা ৰেকৰ্ড পাতি মই তেওঁক দিলোঁ যে মোৰ কেছ নাম্বাৰত আছিলে এনেকুৱা এনেকুৱা। তেওঁ গৈ সেইখন থানাত গৈ চাই পেলাই ক'লে যে আপোনাৰতো পুৰণা কেছটোৰ ওপৰতে এইখন ৱাৰেণ্ট ইছ্যু আহিছে। মই শ্বকড সেইটো কাৰণে। তেখেতে উকিলে ক'লে যে আপুনি এইটো কাৰণত জামিন ল'ব লাগিব, লোৱাৰ কোৰ্টত আপুনি উপস্থিত হ'ব লাগিব, যিহেতু লোৱাৰ কোৰ্টৰ পৰা এইখন আহিছে। তাৰপিছত ক'লে যে মোৰ মানে বেয়া লাগিছে ক'বলৈ ৰাজহুৱাকৈ, থানাৰ OCয়ে বোলে তেওঁক জনাইছে যে মই যদি 5,000 টকা তেওঁক দিওঁ তেতিয়া মোক ৰাতিটো আমনি নকৰে, মোৰ শুবলৈ দিব আপোনাক, মোক শান্তিৰে শুবলৈ দিব। ডাঙৰ কথা। মই তেতিয়া ভাবিলোঁ যে মোৰ সন্মুখত মা আছে, মোৰ ছোৱালী আছে 2জনীকে, তাহাঁতৰ সন্মুখত যদি আৰক্ষী আহি মোক হেণ্ডকাফ লগায়, সিহঁতৰ মানসিকতাটো কি হ'ব? আৰু মোৰ মা যদি হাৰ্ট ফেইল হয়, এই ঘটনাটো দেখা, এবাৰ জেলৰ পৰা আহিলোঁ, আকৌ এবাৰ মোক হেণ্ডকাফ লগালে, আকৌ জেললৈকে লৈ গ'ল, ৱাৰেণ্ট ইছ্যু মানে জেললৈকে লৈ যাব। গতিকে সেই কথাটো মই চিন্তা কৰিলোঁ যে মোৰ ছোৱালী 2জনীৰ সন্মুখত মই এজন অপৰাধী পিতৃ হিচাপে থিয় দিয়াটো মোৰ কাৰণে কষ্টকৰ হ'ব। গতিকে মই সেইদিনাখন ঘৰত নাথাকিলোঁ। পিছদিনাখন মই লোৱাৰ কোৰ্টত গৈ জামিন ল'লোঁ। জামিন লোৱা সময়ত মোৰ চিনাকি উকিলবোৰ আগবাঢ়ি আহিল যে তোমাৰতো একো কেছ নাই, যে আকৌ কিহৰ কাৰণে তুমি ইয়ালৈ আহিলা। মই গোটেই ডকুমেণ্টখিনি দেখুৱালোঁ যে এইখনটো ৱাৰেণ্ট ইছ্যু আহিছে। তেওঁলোকে বিচাৰকৰ ওচৰত গৈ ক'লে যে এইটো কেছটো কেতিয়াবাই মানে ডিছপ'জ হৈ গৈছে। তেতিয়া তেখেতে জাজে ক'লে, মানে মোৰ সেইটোৱে হাঁহি উঠিছে, মই নতুনকৈ দায়িত্বত আহিছোঁ, যে এইবোৰ কথা মই নাজানো, অপৰাধীয়ে হাজিৰ হোৱা নাই, গতিকে সকলোৰে নামত মই ৱাৰেণ্ট ইছ্যু উলিয়াই দিছোঁ। এইটো এটা হাঁহি উঠা বিষয়, ডাঙৰ কথা, বহুত ডাঙৰ কথা। মই তালুকদাৰ ডাঙৰীয়া এইখিনিতে আৰু এটা কথা থাকি গ'ল, আপুনি ক'ব পাৰে। এই যিটো মই জেলৰ পৰা ওলোৱাৰ পিছত যেতিয়া AGP চৰকাৰখনৰ কাৰ্যকাল শেষ হ'ল, কংগ্ৰেছ চৰকাৰ ফৰ্ম হ'ল, ঠিক তেনে এটা দিনতে মই মোৰ পত্নীক বেলতলাৰ অফিচলৈকে লৈ মই বাইকত লৈ গৈ আছিলোঁ। মোৰ ঘৰৰ কাষৰ পৰা জিপচি গাড়ী এখনে অনুকৰণ কৰি আছিলে। এবাৰ নহয় দুবাৰ নহয়, এবাৰত তেওঁলোকে খুন্দিয়ালে, সেইবাৰ আমি নপৰিলোঁ। দ্বিতীয়বাৰ বহুত আমাক মানে আগবাঢ়িবলৈ সুবিধা দিলে। আমি অকণমান আগবাঢ়ি গৈ আছোঁ পিছফালৰ পৰা, এতিয়া বৰ্তমান নুনমাটিত যিখন জাতীয় বিদ্যালয় স্কুল আছে তাৰ সমীপতেই
মানে প্ৰচণ্ড জোৰেৰে আঘাত কৰি পেলাই তেওঁলোক গুচি গ'ল। তাত গাড়ীৰ নাম্বাৰ প্লেটেই নাছিল, তিনিটাত গ্লাছ আছিলে, জিপচিখনৰ বগা জিপচি আছিলে। আৰু আমি উফৰি পৰিলোঁ, মোৰ পৰিবাৰ উফৰি পৰিলে, মই পৰিলোঁ। আৰু মই অকণমান হতভম্ব হৈছিলোঁ। মই মানে যদিও মোবাইল আছিল, মই ক'ত ফোন কৰিব লাগে, খবৰ দিব লাগে, মই তেতিয়া মানে মোৰে কাম কৰা আছিলে। মই অকণমান সময় ৰ'লোঁ, মিছেছৰ চালোঁ যে তেওঁ দুখ পাইছে নেকি। তেওঁ কৈছে নাই মোৰ একো হোৱা নাই, তোমাৰ কিবা হ'ল নেকি। মই তেতিয়ালৈ একো গম পোৱা নাই যে বাইকৰ হেণ্ডেৰে মোক বুকুত আঘাত কৰিছে। আৰু তাৰপিছত মই ঘৰলৈকে গুচি আহিলোঁ। এওঁক ক'লোঁ যে আজি অফিচ তুমি যাব নালাগে। লৈ ঘৰলৈকে আহিলোঁ। আহি থানাত মই অফিচলৈকে ফোন কৰিলোঁ যে মোৰ আজি এনেকুৱা এটা ঘটনা হ'ল। তেতিয়া গোটেই অফিচৰ ষ্টাফবোৰ আহিলে মোৰ ঘৰলৈকে, নাই তুমি এখন এজাহাৰ দি দিয়া থানাত। এজাহাৰ দিলোঁ। সন্ধিয়া মই অফিচৰলৈকে গ'লোঁ, প্ৰতিদিনৰ অফিচলৈকে। মোৰ নিজৰ যিটো ডিউটি টাইম, গৈ পেলাই মই কাম কৰিবলৈ গ'লোঁ। দেখিলোঁ যে এজাক পুলিচ। আৰু তেওঁলোকে ক'লে যে চৰকাৰে আপোনাৰ কাৰণে আমাক পঠিয়াইছে, কি ধৰণৰ নিৰাপত্তা আপোনাক লাগে চৰকাৰে জানিব বিচাৰিছে। যি ধৰণৰ নিৰাপত্তা আপোনাক লাগে আমি দিম। তেখেতলোকে দিব। আৰ্মছ লাগিলে আৰ্মছ দিম, PSO লাগিলে PSO দিম, এস্কৰ্ট গাড়ী লাগিলে এস্কৰ্ট গাড়ী দিম। তেতিয়া মই ডিচিশ্যন ল'ব পৰা নাছিলোঁ। মই কাৰ্যবাহী সম্পাদকক ক'লোঁ যে মই কি কৰিলে ভাল হ'ব। আৰু এইখন যুদ্ধটো মোৰ শেষ নহয়, আগলৈও মই যুদ্ধ কৰিব লাগিব। আৰু চৰকাৰী নিৰাপত্তাই মোক কিমান দিন বচাব। মোৰ নিৰাপত্তা হ'ল মোৰ ৰাইজেই, তেওঁলোকেহে মোৰ নিৰাপত্তা দিব। গতিকে আজি যিটো মানে চৰকাৰৰ বাহিনীয়ে মোক নিৰাপত্তা দিব সেইটো সাময়িক। তেতিয়া তেখেতে ক'লে যে ঠিক আছে, তোমাৰ ক্ষেত্ৰত মানে কি আৰ্মছ চাৰ্মছ লৈ ফুৰাটো এটা ৰিক্সৰ কাৰবাৰ। তোমাৰ যেতিয়া চাৰিচকীয়া গাড়ী এখন নাথাকে, আৰ্মছ এটা লৈ ফুৰিলে ক'ৰবাত মানে তোমাৰ অসুবিধা হ'ব। চিটি বাছত ঘূৰাৰ সুবিধাটোৰ কাৰণে তোমাৰ অলপ দিগদাৰ হ'ব, বা ৰিক্সাত তুমি যাব নোৱাৰিবা। গতিকে তুমি সেইবোৰ ল'ব নালাগে, এস্কৰ্ট গাড়ীতে কাৰ্যালয়ত তুমি অহা যোৱা কৰা। আৰু কেতিয়াবা তুমি ক'ৰবাত জৰুৰীভাৱে যাবলগীয়া হ'লে তেতিয়া তুমি এস্কৰ্ট গাড়ী ল'বা। আৰু এনেকুৱা এটা পৰ্যায়ত হৈছিলে মানে। তাৰ আগতেও হৈছিল কি, আমি জেলৰ পৰা ওলোৱাৰ পিছত আমি নজৰবন্দী আছিলোঁ। যে গুৱাহাটীৰ বাহিৰত ক'ৰবাত যাব লাগিলে মই কোৰ্টৰ পৰা পাৰ্মিশ্যন ল'ব লাগে। এনেকুৱা ধৰণৰ সমস্যাৰ কিছুমান সন্মুখীন হৈছিল। আৰু মই সেইবোৰ সহজে গ্ৰহণ কৰিছিলোঁ, কাৰণ মই জীৱনটোত যুদ্ধ কৰিম বুলি আহিছোঁ। মোৰ কাৰণে এইবোৰ ফেক্টৰে নহয়। আৰু মই এটাই জানো যে সমাজৰ কাৰণে কাম কৰিলে বিভিন্ন বাধা আহিব, আৰু ৰাইজখিনি আৰু মোৰ টকা পইচা উপাৰ্জন কৰাটোৱেই মোৰ জীৱনৰ লক্ষ্য নহয়। অন্য বহুত শিল্পী আছে, তেওঁলোকৰ জীৱনত এটাই লক্ষ্য যে কেনেকৈ চৰকাৰক মেনেজ কৰিব পাৰে, কি ধৰণে গায়কবিলাকৰ ক্ষেত্ৰতো আমি দেখিলোঁ বৰ্তমান। আমাৰ তেনেকুৱা উদ্দেশ্য নহয় যে মই জীয়াই থাকিবলৈ হ'লে মোক বহুত পইচা নালাগে, মোক খাবলৈ পিন্ধিবলৈ এইখিনি পইচা পালেই হ'ল। কিন্তু মই তাৰ মাজত ৰাইজৰ লগত মিলি থাকি, ৰাইজৰ কাৰণেই কাম কৰি থাকি মই শান্তিত থাকি ভাল পাওঁ। জীৱনটোত যুদ্ধ কৰিম বুলি অহা কাৰ্টুনিষ্ট উৎপল তালুকদাৰে আজিও যুদ্ধ কৰি আছে। সেয়ে তেখেতক আমি সুধিব বিচাৰিছোঁ যে বৰ্তমান তেখেতে কি কৰি আছে আৰু কিহক লৈ তেখেত ব্যস্ত হৈ আছে, সেই বিষয়ে যদি আমাৰ দৰ্শকক কিছু কথা কয়। এতিয়া মই এটা স্পষ্টভাৱে কওঁ যে মই এখন মঞ্চ হেৰুৱাইছোঁ। আজি ধৰক প্ৰিণ্ট মিডিয়াত আমাৰ কাৰ্টুনিষ্টৰ যিটো স্থান আছিল, এতিয়া সেই স্থানটো আমাৰ নাইকিয়া হ'ল। কাৰণ এতিয়া আমাক যদি প্ৰিণ্ট মিডিয়াই ৰাখিবলগীয়া হয়, যিটো আমাৰ চেলাৰী ষ্ট্ৰাকচাৰ, মানে সেইটো দিবলৈ টান পায়। ছবি অঁকা মানুহ সদায় মানুহে নেগলেক্ট কৰে। তেনেকুৱা কিছুমান বিভিন্ন ঘটনাৰ মাজত মই সন্মুখীন হৈছিলোঁ। কিন্তু মোৰ আগতেই কৈছোঁ যে টকাটো আৰ্ণ কৰাটোৱেই মোৰ লক্ষ্য নহয়। মই তেনেকৈয়ে কাম কৰি গৈছিলোঁ, কিন্তু আমাক নিযুক্তি পত্ৰ নোহোৱাকৈও কাম কৰিছোঁ ক'ৰবাত। মানে অনিশ্চয়তা, অনুষ্ঠানতো মই অনিশ্চয়তাৰ মাজত থাকি পেলাই কাম কৰিছোঁ। কাৰণ জানো যে নিযুক্তি পত্ৰ নাথাকিলে মালিকে যদি অসন্তুষ্ট হয় মোক কাইলৈ খেদি দিব পাৰে, মোৰ প্ৰতিবাদ কৰাৰ কোনো ৰাস্তাই নাথাকে। ঠিক তেনেকৈ মই বিভিন্ন অনুষ্ঠানত যেতিয়া কাম কৰোঁ, বাতৰি কাকতৰ, দৈনিক বাতৰি কাকতৰ, মোৰ পিঠিত মালিকৰ এটা মৃদু টাচ এটা কয় যে অমুক মিনিষ্টাৰজন আমাৰ মানুহ, তুমি নাকিবা। মই সেই অনুষ্ঠানটো ত্যাগ কৰোঁ, আন এটা অনুষ্ঠানলৈ যাওঁ, তাত গৈও তেনেকুৱা এটা ঘটনাৰ সন্মুখীন হওঁ। কয় যে অমুকৰ বিৰুদ্ধে তুমি কাৰ্টুন নাকিবা, তেখেত আমাৰ মানুহ, তেখেতসকলৰ আশীৰ্বাদত আমি চলি আছোঁ। মই সেই অনুষ্ঠান ত্যাগ কৰিলোঁ। এনেদৰে মই ত্যাগ কৰি এনেকুৱা এটা অৱস্থাত আহি পৰিলোঁ যে মোৰ দেখিলোঁ যে মোৰ কাৰণে মঞ্চ এখন নাই, মুকলি মঞ্চ এখন নাই। ছ'চিয়েল মিডিয়াত কাম কৰিলেও এতিয়া ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত আকৌ মোক গ্ৰেপ্তাৰ কৰিব পাৰে।
সেইদিনাখন দীঘলী পুখুৰী পাৰত ছবি অঁকা ল'ৰাজনকো গ্ৰেপ্তাৰ কৰিলে চৰকাৰে গতিকে এনেকুৱা এটা মুহূৰ্তত মই কিদৰে মানে মোক ডিফেণ্ড দিব পৰা মানুহ নাই এখন সাংবাদিকসকলেও যদি পিছ হুকি যায় গতিকে এনেকুৱা ক্ষেত্ৰত মানে এটা নিৰাপত্তাজনিত কথা আহি পৰিছে যে মই অকলে যুদ্ধ কৰাৰ ক্ষেত্ৰত মই ভাবিছিলোঁ যে অকলে যুদ্ধ কৰি যাম কিন্তু মোক এটা সমৰ্থন লাগিব যিকোনো বিপ্লৱ এটাও যে আগবাঢ়িব লাগিলে ৰাইজৰ সমৰ্থন লাগিব মাছ জীয়াই থাকিব লাগিলে পানী লাগিব তেনেকুৱা এটা ছাপৰ্টিং বস্তু এটা লাগিবই মানে অকলে কৰা কাম কিছুমান ক্ষেত্ৰত নহয় আৰু সাময়িক এই বিশ্বতিৰ সময়টোতে মই ভাবিলোঁ যে কাৰ্টুন যিহেতু মই অঁকা হোৱা নাই মই কিবা এটা কৰিম তেতিয়া মোৰ সৃষ্টি হ'ল মই ৰাষ্ট্ৰদ্ৰোহী নহওঁ মোৰ এই গ্ৰন্থখন হয় খুব ভাল কাম কৰিছে আৰু এটা আদৰণীয় ইয়াত মোৰ মনৰ কথাবোৰ খুলি গৈছোঁ ক্ষোভবোৰ উজাৰি দিছোঁ আৰু আলোকপাত কৰা হৈছে বিভিন্ন দিশক সমাজ জীৱনৰ গ্ৰন্থখন আমি ভালদৰে পঢ়িছোঁ আৰু যথেষ্ট আকৰ্ষণীয় ৰূপত আটকধুনীয়াকৈ গ্ৰন্থখন প্ৰকাশ কৰা হৈছে মই ৰাষ্ট্ৰদ্ৰোহী নহওঁ এজন কাৰ্টুনিষ্টৰ কথাৰে মই তালুকদাৰ ডাঙৰীয়াক এটা কথা সুধিব বিচাৰিছোঁ যে শেহতীয়াকৈ আমাৰ খানাপাৰাত গ্ৰন্থমেলা হৈ গ'ল তাৰ সম্ভৱতঃ কিছুদিনৰ পূৰ্বে গ্ৰন্থখন ওলাইছে তালুকদাৰ ডাঙৰীয়া এগৰাকী লেখক হিচাপে এই কথা ক'ব নেকি গ্ৰন্থমেলাত বা পঢ়ুৱৈৰ ওচৰত গ্ৰন্থখনৰ চাহিদা কেনে সঁচা অৰ্থত ক'বলৈ গ'লে মই লিখক কেতিয়াও নাছিলোঁ মই গল্প লিখি পোৱা নাই উপন্যাস লিখি পোৱা নাই বা কবিতাও মই লিখা নাই লিখিছোঁ কবিতা কলেজীয়া জীৱনত সেইবোৰ আৰু কবিতা বুলি ক'ব নোৱাৰি কিন্তু এতিয়া এনেকুৱা এটা অৱস্থা হ'ল যে মই লিখিম বুলি ঠিক ভবাও নাছিলোঁ কথাবোৰ মনৰ যিটো ক্ষোভ যিটো মই ডিপ্ৰেশ্যনত সোমাইছিলোঁ কাৰাগাৰৰ মাজত থাকি সেই বস্তুটো ট্ৰমাত গুচি গৈছিলে মই মাজে মাজে সপোন দেখোঁ জেলৰ ভিতৰত থকা সপোন দেখোঁ লকাপত থকা সেই সময়ৰ কথাবোৰ মই মনলৈ আহে সপোনত বিভিন্ন ধৰণৰ দেখা পাওঁ আৰু মই গাৰ নোম শিয়ৰি উঠে কিছুমান মুহূৰ্তত আজিও সেই ট্ৰমাৰ পৰা মই ওলাব পৰা নাই যেতিয়া মই লিখাৰ ভাবিলোঁ যে কথাবোৰ লিখোঁ তেতিয়া মোৰ এটা হোৱাটছআপ গ্ৰুপ এটা আছে আমি লিটাৰেচাৰৰ লাইনটোত অলপমান গুৰুত্ব দিবৰ কাৰণে কিছুমান ল'ৰা ছোৱালীক আগবঢ়াই আনিবৰ কাৰণে সেই গ্ৰুপটোৰ এডমিন ময়ে আছিলোঁ খুলিছিলোঁ আৰু তেনেকৈ মণিকুন্তলা ভট্টাচাৰ্যও আছে এই গ্ৰুপত আৰু তেনেকৈ লিখা মেলা কৰা আমাৰ বিন্দু সাহিত্যৰো মানে পুৰস্কাৰ পোৱা তেনেকুৱা লেখিকাও আছে আৰু লেখকো আছে মাজেৰ স্বৰ বুলি এখন চনম চাংকিত আছে লিখিছে এৱাৰ্ড পাইছে ৰিচেণ্টলি আৰু তেওঁ তেনেকৈ কিছুমান ল'ৰা ছোৱালীক লগ লগাই যে সাহিত্যৰ প্ৰতি তেওঁলোকৰ ৰাগটো মানে অনুৰাগটো বঢ়াবৰ কাৰণে বা সৃষ্টি কৰাৰ কাৰণে সেই গ্ৰুপটো খোলা হৈছিলে আৰু তেতিয়া মানে মোৰ লগৰ বান্ধৱী বা বন্ধুবিলাকে কয় আৰু তেনেকৈ কলেজৰ বান্ধৱীজনী আছে ময়ূৰী শৰ্মা গোস্বামী বুলি তেওঁ মোক কৈ থাকে যে উৎপল তুমি তোমাৰ জেলৰ কাহিনীবোৰ লিখাচোন সকলোৱে জেলৰ কথা জানিব বিচাৰে আমিও জানিব বিচাৰোঁ তুমি লিখাচোন তোমাৰতো এনাফ টাইম আছে তেতিয়া মই ভাবিলোঁ লিখাটোৱেই ভাল হ'ব চাওঁচোন লিখি কি নহয় তেনেকৈ লিখি মই ফেচবুকতহে প্ৰথম আৰম্ভণি হয় মই প্ৰথম ফেচবুকতে আৰম্ভ কৰিলোঁ কাৰণ মই তেতিয়াও বানানৰ ক্ষেত্ৰত মই অলপ দুৰ্বল আছিলোঁ তথাপি যিখিনি লিখিছিলোঁ বানান তেনেকৈ ভুল হোৱা নাছিল মই সাহসেৰে লিখিলোঁ লিখি মই নিজেও মানে আচৰিত যে মই কেনেকৈ লিখিলোঁ এইবোৰ লিখি গৈ আছোঁ ক'ত শেষ কৰিম মই নিজেও নাজানো কাৰণ মানুহৰ যিটো জনপ্ৰিয়তা মানে ছ'চিয়েল মিডিয়াত তেওঁলোকে চবেই উৎসাহিত কৰিলে মোক যে এইখন গ্ৰন্থ আকাৰত মানে প্ৰকাশ পাব লাগে গতিকে মই ভাবিছিলোঁ যে গ্ৰন্থ এখন প্ৰকাশ কৰিব গ'লেতো মোৰ হাতত অলপ পইচা লাগিব এতিয়া ইমানখিনি পইচা মোৰ মানে ভাবিব নোৱাৰোঁ এফৰ্ড কৰিব বৰ্তমান অৱস্থাত গতিকে চাওঁচোন এটা সময়ত হয়তো প্ৰকাশ কৰিম লিখি থাকোঁ আগতে কিনো হয় তেনেকৈ মই লিখি গৈ আছিলোঁ হঠাৎ প্ৰকাশক এগৰাকী আগবাঢ়ি আহিল আছাম পাব্লিছিং কোম্পানী আৰু মোৰ কাৰণে তেখেত মানে কি বুলি ক'ম আৰু যে মোৰ কাৰণে এটা তেখেত মানে ভগৱান সদৃশ হ'ল সেই সময়টোত যে তেখেতে ক'লে যে আপোনাৰ লিখা মই পঢ়িলোঁ ইতিমধ্যে বিভিন্নজনে মোক ক'লে যে মই চালোঁ আপোনাৰ লেখা যে আমিয়ে প্ৰকাশ কৰিম আপুনি দুটা এটা খণ্ড লিখি পেলাই ৰাইজক জনাই দিয়ক যে গ্ৰন্থ আকাৰতে প্ৰকাশ কৰা হ'ব আপুনি ইয়াতে সামৰণি পেলাই বাকীখিনি লিখক যেতিয়া আপোনাৰ লিখা হ'ব মোক জনাব মই লিখি থাকিলোঁ লিখি তেখেতৰ হাতত জমা দিলোঁ তেখেতে প্ৰকাশ কৰিলে তেনেকৈ এইবাৰ গ্ৰন্থমেলাত প্ৰকাশে পালে গতিকে সেইটো মোৰ কাৰণে ভাল লাগিলে আৰু মোৰ ভাল লাগিছে যে প্ৰকাশ পোৱাৰ পিছত মোৰ পিতৃতুল্য ব্যক্তি এগৰাকীয়ে যেতিয়া দুবাৰকৈ কিতাপখন পঢ়িছে তেতিয়া মই ভাবিছোঁ যে মোৰ জীৱনৰ সাৰ্থকতাটো তাতেই যে যদি এজন পিতৃতুল্য ব্যক্তিয়ে দুবাৰকৈ গ্ৰন্থখন পঢ়িবলগীয়া হৈছে তাৰোপৰি বিভিন্ন মানুহৰ পৰা মেছেঞ্জাৰত মানে খবৰ আহে যে আমি একে উশাহতে পঢ়িলোঁ
প্ৰুফ ৰিডাৰে মোক যেতিয়া কয় যে আপোনাৰ গ্ৰন্থখন বহুত ডাঙৰ ডাঙৰ মানুহৰ লিখাতকৈ বেলেগ ধৰণৰ হৈছে, ইমান চুটি চুটি বাক্যত আপুনি ইমান ধুনীয়াকৈ লিখি লৈ গ'ল, আপোনাৰ লিখাৰ শৈলীটো বহুত মানে ভাল লাগিছে। আচলতে আমিও বৰ্ণনা হয়, আমিও মানে প্ৰুফ চাই থাকোঁতে ভাবোঁ যে ইয়াতে ষ্টপ কৰি থওঁ, এইখিনি কাইলৈকে চাম। কিন্তু আমাক মানে আপোনাৰ লিখনিয়ে বাধ্য কৰাই দিয়ে যে সোনকালে পাছ কৰিব লাগে, তাৰ শেষ কৰিব লাগে। ঠিক তেনেকৈ তেওঁলোকে শেষ কৰিছে আৰু কৈছে যে এইখন কিতাপ মানে মানুহে গ্ৰহণ কৰিব। সেইবোৰ মোৰ কাৰণে উৎসাহজনক কথা। আৰু মই নিজৰো ভাল লাগিছে যেতিয়া গ্ৰন্থ আকাৰত প্ৰকাশ হ'ল, হাতেৰে স্পৰ্শ কৰি কিতাপখন মই খুব আনন্দিত হৈছিলোঁ। গ্ৰন্থমেলাৰ বতৰত আমাৰ চেনেলৰ তৰফৰ পৰাও বিভিন্ন বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ আৰু সেই সময়ত আমি বহুলভাৱে বিক্ৰী হোৱা গ্ৰন্থসমূহৰ বিষয়ে আমি তথ্য সংগ্ৰহ কৰিছিলোঁ। সেই তথ্যৰ তালিকাত মই ৰাষ্ট্ৰদ্ৰোহী নহওঁ এই গ্ৰন্থখনো আছিলে। সেয়েহেতু সমগ্ৰ প্ৰসংগটো আজি আমি মনৰ কথাৰ মাজত মুকলিমূৰীয়াভাৱে পাতিলোঁ। এতিয়া আমি আজিৰ মনৰ কথাত উৎপল তালুকদাৰৰ পৰা আৰু এটা কথা জানিব বিচাৰোঁ। তেখেতে যদি তেখেতৰ পৰিয়ালৰ বিষয়ে কিছু কথা ৰাইজক জনায়। পৰিয়াল আমাৰ এইখিনি কথা ক'বলৈ যাওঁতে আমাৰ পৰিয়ালৰ এটা গেট টুগেডাৰ হৈ গৈছিল আজি প্ৰায় 5 বছৰ হ'ল। তেতিয়া মোৰ এজন দাদা, আমাৰ তেজৰ সম্পৰ্ক থকা দাদা, তেওঁ কৈছিল যে আমাৰ ঘৰৰ পৰিয়ালৰ প্ৰত্যেকে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ল, ACS অফিচাৰ হ'ল, IAS অফিচাৰ হ'ল, উৎপলে কিন্তু আজিলৈকে ছবি আঁকি থাকিল। মানে মোৰ কাৰণে সেইটো গৌৰৱৰ কথা যে মই ছবি আঁকি থকাটোত মোৰ কাৰণে জীৱনৰ ডাক্তৰ ইঞ্জিনিয়াৰেই হওক, IAS অফিচাৰেই হওক, যে মই ছবি আঁকাৰ কাৰণেতো অন্ততঃ ৰাইজে মোক চিনি পায়। যদি মই ডাক্তৰ হৈ গ'লোঁ হয়, এটা চেম্বাৰৰ ভিতৰত সোমাই গ'লোঁ, যদি ব্যুৰ'ক্ৰেট হ'লোঁ হয়, মোৰ অকল ষ্টাফখিনিয়ে মোক চিনি পালে হয়। কিন্তু মই ছবি আঁকা মানুহ যে জনসাধাৰণৰ মুকলিভাৱে মই ঘূৰিব পৰা অধিকাৰ আছে, মই ৰিক্সাত ঘূৰিব পাৰোঁ, বাছত ঘূৰিব পাৰোঁ আৰু যিকোনো বিভিন্ন ৰাজহুৱা অনুষ্ঠানত যাব পাৰোঁ। সেই ফ্ৰীডম লৈ মই কাম কৰোঁ আৰু মোৰ ইয়াত কোনো ইগ'ৰ সৃষ্টি হোৱা নাই, মোৰ কোনো অহংকাৰ নাই। সেইটো কাৰণত মই এজন সাধাৰণ মানুহ, আজিও সাধাৰণ বুলি ভাবোঁ। ছবি আঁকিলে বা কাৰ্টুন আঁকিলে ডাঙৰ মানুহ হৈ নাযায়, যে মই সদায় সৰু মানুহ। মই ৰাইজে যে ভাল পোৱা কাম কৰিহে ভাল পাওঁ। ধন্যবাদ জনাইছোঁ। মই আৰু পৰিয়ালৰ বিষয়টোত মই কওঁ, মোৰ বাবা, দেউতাৰ কথা কৈছোঁ। তেখেত অল ইণ্ডিয়া ৰেডিঅ'ৰ প্ৰথম বেটছৰ কৰ্মচাৰী আছিল আৰু দেউতাই আচলতে ফুটবল প্লেয়াৰ আছিল, গ'ল্ড মেডেলিষ্ট। কামৰূপ ক্লাব নলবাৰী ডিষ্ট্ৰিক্টৰ মানে প্লেয়াৰ আছিলে। আৰু ঘৰৰ ডাঙৰ বাইদেউ হাইস্কুলৰ টিচাৰ আছিলে, বাইদেউ লিখা মেলা কৰে। আৰু দাদা বৰ্তমান ৰিটায়াৰমেণ্ট হ'বলৈ গৈ আছে, IAS অফিচাৰ। আৰু মোৰ ওপৰত মাজু বাইদেউ আছে, মোৰ ভণ্টি আছে আৰু মোৰ ছোৱালী 2জনী আৰু মোৰ পৰিবাৰ। ইমানখিনিয়ে মোৰ পৰিবাৰৰ নামটো কি আছিল বাৰু? মোৰ অলকা চৌধুৰী। হয়, নুনমাটিৰ ৰাস্তাত প্ৰায় সন্ধিয়া কেতিয়াবা আমি দেখা পাওঁ তালুকদাৰ ডাঙৰীয়া আৰু তেখেতৰ পৰিবাৰ একেলগে ফুটপাতে খোজকাঢ়ি ফুৰে। এতিয়াও সেই দৃশ্য দেখিবলৈ পোৱা যায়। মই এইখিনিতেই তালুকদাৰ ডাঙৰীয়াক আৰু এটা কথা সুধিব বিচাৰোঁ। ভৱিষ্যত সন্দৰ্ভত তেখেতৰ কিবা পৰিকল্পনা আছে নেকি বা তেখেতে কিবা কৰিম বুলি ভাবি আছে নেকি? মোক সময়ে বাধ্য কৰাই আছে আৰু সময়ো হয়তো বাধ্য কৰাব। ইয়াৰ প্ৰথম প্ৰজেক্টৰ কাম আছিল, বাতৰি কাগজৰ পৰা আঁতৰি অহাৰ পিছতেই প্ৰথম প্ৰজেক্টৰ কাম আছিল মোৰ কিতাপখন লিখাটো। দ্বিতীয় পৰ্যায়ত আৰু কিছুমান মোৰ মানে প্ৰজেক্ট হিচাপে লৈছোঁ, গতিকে সেইখিনি সময়ে দাখিল কৰিব। গতিকে মই চেষ্টা কৰিম আৰু শিশু সাহিত্যৰ কাৰণেও কাম কৰিবলৈ মোৰ ভীষণ ইচ্ছা। আৰু সদ্যহতে নেশ্যনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়াৰ পৰা মোৰ নিজে লিখা কাহিনী আৰু নিজে অঁকা ছবি বিভিন্ন ভাষালৈকে অনুবাদ হৈছে আৰু প্ৰচাৰ হৈছে। আৰু এমাজনতো মানুহে বিচাৰিলে সেইকেইখন কিতাপ পাব। তাৰে ভিতৰত এখনৰ নাম হ'ল ষ্টৰি অফ এ মাউচ আৰু এখন হ'ল নেচাৰ্ছ গিফ্ট। খুব ভাল কথা, যথেষ্ট উৎসাহ। আৰু এইবাৰো মই ভাবিছোঁ কাজিৰঙাৰ ওপৰত মই শিশু সাহিত্যৰ কাৰণে মই এটা লিখি থৈছোঁ আৰু সেইটো যদি এপ্ৰুভ হয় নেশ্যনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়াৰ পৰা, মই হয়তো কামখিনি আৰম্ভ কৰিম। খুব ভাল লগা তথ্য আমাৰ উৎপল তালুকদাৰ ডাঙৰীয়াই আপোনালোকক জনাইছে। এইখিনিতে মই তালুকদাৰ ডাঙৰীয়াক এটা কথা সোধোঁ। তেখেতে কেতিয়াবা টেনশ্যনত ভোগেনে? মানে মানসিক চাপ সহ্য কৰিব পৰা গুণ তেখেতৰ কিমান আছে? সেইটো বৰ ইণ্টাৰেষ্টিং কথা মোৰ কাৰণে। মই ৰাতিপুৱা 3:45 উঠোঁ, উঠি মই মেডিটেশ্যন কৰোঁ।
মেডিটেশ্যন কৰাৰ পিছত মই য়োগা কৰোঁ আৰু য়োগা কৰাৰ পিছত মই সময় পাওঁ আজিকালি মই 7:30লৈকে মই জিমলৈ যাওঁ আৰু সন্ধিয়া মই খোজকাঢ়োঁ গতিকে মোৰ ইয়াত হতাশা বুলি কোনো কথা নাথাকে আৰু মই নাজানো কি ধৰণৰ এটা মই পজিটিভ মাইণ্ড লৈ মই চলি থাকোঁ যেতিয়াৰ পৰা মই মেডিটেশ্যন আৰম্ভ কৰিলোঁ আৰু তেতিয়াৰ পৰা মই প্ৰতিটো কথা বা মোৰ দৃষ্টিভংগীবিলাক বহল মানে পৰিসৰলৈকে আগবাঢ়িছে যে এনেকুৱা অনুভৱ হয় আৰু মই কোনো নিগেটিভ বিষয় মই দেখাই নাপাওঁ আৰু মই সদায় নিজকে সুখী কৰি ভাল পাওঁ মই নিজৰ মনত কিবা দুখ আছে যদিও মই নাজানো বিচাৰ্য বিষয় নহয় বুলি ভাবোঁ যে সন্মুখৰ কথা ভাবোঁ যে হাঁহি হাঁহি মই জয়ী হ'ব লাগিব তালুকদাৰ ডাঙৰীয়া ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানৰ সময়ো ক্ৰমান্বয়ে চমু চাপি আহিছে তথাপি মই তেখেতক এটা কথা সুধিব বিচাৰিছোঁ মানে একেলগে মই তেখেতক দুটা প্ৰশ্ন কৰিব বিচাৰিছোঁ প্ৰথম কথা বৰ্তমান সাম্প্ৰতিক সময়ৰ বাতৰি কাকতসমূহতো চলিয়ে আছে যদিও প্ৰচাৰণ সংখ্যা বহু হ্ৰাস পাইছে তথাপি বাতৰি কাকতসমূহ চলি আছে কাৰ্টুন প্ৰত্যেক কাকততে প্ৰকাশ হৈ আছে এই ধৰণে সাম্প্ৰতিক সময়ৰ কাৰ্টুনৰ ওপৰত তেখেতৰ কি ধাৰণা সেই সন্দৰ্ভত কিছু কথা জানিব বিচাৰোঁ আৰু একে সময়তে তালুকদাৰ ডাঙৰীয়াক মই এই কথাটো ক'ব বিচাৰোঁ সুধিব বিচাৰোঁ তেখেতৰ মতামত জানিব বিচাৰোঁ যে আমাৰ নৱপ্ৰজন্মৰ যুৱ প্ৰজন্মৰ কাৰ্টুনিষ্টসকলৰ প্ৰতি তেখেতৰ কিবা ক'ব লগা আছে এইখিনি কথা মই ক'বলৈ বিচাৰোঁ যে বাতৰি কাকত অনুষ্ঠানৰ সকলো বিষয়ববীয়া বা স্বত্বাধিকাৰী সম্পাদককে প্ৰমুখ্য কৰি মই সকলোকে ক'ব বিচাৰোঁ যে বাতৰি কাগজৰ প্ৰথম পৃষ্ঠাৰ মানে একদম চুকলৈ ঠেলি কাৰ্টুনটো তাত ৰখাতকৈ এটা লিড কাৰ্টুন হিচাপে কেতিয়াবা যদি দিব পাৰে তেতিয়া কাৰ্টুনৰ অলপমান জনপ্ৰিয়তাটো বাঢ়িব সদায় যে পকেট কাৰ্টুন এটা হ'ব লাগে ঠিক তেনেকুৱা কথা নহয় এইটো ধৰা বন্ধা নিয়ম নহয় যে কেতিয়াবা লিড কাৰ্টুন হিচাপে এটা নিউজ ড্ৰপ পেলাইও এটা লিড কাৰ্টুন দিব পৰা যায় হয় আৰু তেতিয়া সেই বস্তুটো কেটচি হয় মানুহে বুজিবলৈ ভাল পায় আৰু হিউমাৰৰ মাজত সঁচা কথাটো তেওঁলোকে বুজিব পাৰে গতিকে আৰু নতুন প্ৰজন্মৰ কাৰণে কৈছোঁ যে কাৰ্টুনটো এটা ধেমালি নহয় যে আনক অনুকৰণ কৰি বা গ্লেমাৰ পোৱাৰ কাৰণে কাৰ্টুন এটা অঁকা এই ধৰণৰ ৰাস্তাটোৰ কথা তেওঁলোকে যদি ভাবে সহজ ৰাস্তা বুলি সেইটো নহয় আচলতে নিজৰ পঢ়া শুনাটো যথেষ্ট লাগিব যথেষ্ট পঢ়া শুনা কৰিব লাগিব ড্ৰয়িঙৰ ওপৰত তেওঁলোকৰ নলেজ থাকিব লাগিব প্ৰেক্টিচ থাকিব সদায় মানে ছবি ৰেখা চিত্ৰ আঁকিব যাওঁতে 100খনমান ছবি আঁকিবই লাগিব দৈনিক তেতিয়াহে পাৰফেক্ট হ'ব কাৰণ কেৰেক্টাৰ এটাক আঁকিবলৈ যাওঁতে হুবহু হ'ব লাগিব মানে ফানি ৰূপটোতো মানুহে বুজি পাব লাগিব সৰু ল'ৰা ছোৱালী এটাও চিনি পাব লাগিব বৃদ্ধ এজনক গম পাব লাগিব যে এইজন অমুকক আঁকিছে ঠিক তেনেকুৱা এটাৰ কাৰণে তেওঁলোকে সদায়ে চৰ্চা কৰিব লাগিব আৰু পঢ়া শুনা কৰিব লাগিব আৰু বাতৰি কাগজৰ অনুষ্ঠানবিলাকো কাৰ্টুনৰ ক্ষেত্ৰত বা কাৰ্টুনিষ্ট এজনক বনাওঁ বুলিও ভাবিব লাগিব যদি তেওঁলোকক ওপৰতে এৰি দিয়ে তেনেকুৱা কথা নহয় গায়েৰা দিলে কথাটো কাৰ্টুনিষ্টৰ জন্ম কেতিয়াও নহয় অকণমান তেওঁলোকৰ প্ৰতি সচেতন হ'লে বা আগবঢ়াই দিয়া ৰাস্তাবোৰ বুজাই দিলে হয় তেতিয়া মানে কাৰ্টুনৰ জনপ্ৰিয়তাটো বৃদ্ধি পাব আৰু ৰাইজেও আঁকোৱালি ল'ব আৰু এইখিনি কথাই মোৰ ক'বলগীয়া নতুন প্ৰজন্মৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ কথা তেখেতৰ বক্তব্যত আগবঢ়াইছে উৎপল তালুকদাৰ ডাঙৰীয়াই আমি ভাবোঁ দৰ্শকে এই কথাখিনি উপলব্ধি কৰিব পাৰিছে কাৰণ কাৰ্টুন আঁকিলেই নহ'ব কাৰ্টুন আঁকিবলৈ যোৱা মানুহজন এই চিত্ৰকৰজন সেই শিল্পীগৰাকীও অধ্যয়নৰ প্ৰতি আগ্ৰহী হ'ব লাগিব তেখেতলোকে বুজি পাব লাগিব কি আঁকিবলৈ চেষ্টা কৰিছে যাতে মানুহে সৰু ল'ৰা ছোৱালী এটাইও দেখি গম পায় আচলতে এই ছবিখন আমুকৰহে সেইদৰে বুজি পায় এটা যথেষ্ট গুৰুত্বপূৰ্ণ আৰু গম্ভীৰ কথা তালুকদাৰ ডাঙৰীয়াই ইয়াত উল্লেখ কৰিছে আৰু এটা এইখিনিতে কওঁ মই যিহেতু ইণ্টাৰনেটৰ যুগ এতিয়া হয় ৱাশ্বিংটন পোষ্টত কাৰ্টুনিষ্টে কি ধৰণে কাম কৰে আৰু তেওঁলোকৰ ইতিহাস এই সম্পৰ্কে কিছুমান জনা দৰকাৰ আৰু কাৰ্টুন কেতিয়াৰ পৰা আৰম্ভ হৈছিল এই ইতিহাসবোৰো জনা দৰকাৰ যে কাৰ্টুনিষ্টে বিভিন্ন ঘটনাৰ সন্মুখীন হৈছিলে কিছুমানকতো হত্যা কৰা হৈছিলে গতিকে সেইবোৰ কথাও তেওঁলোকে জনাটো দৰকাৰ কাৰণ কেতিয়াবা কৰ্মশালাৰ জৰিয়তে তেওঁলোকে মানুহৰ মাজত বিলাব পাৰিব যে কাৰ্টুনৰ কেতিয়া আৰম্ভণি হৈছিল ভাৰতবৰ্ষত কেতিয়াৰ পৰা আৰম্ভ হ'ল যে অসমত কি ধৰণৰ ধাৰাটো চলিছে এই সম্যক জ্ঞানখিনি যদি মানুহৰ মাজত বিলাব পাৰে কৰ্মশালাৰ জৰিয়তেই হওক প্ৰদৰ্শনীৰ জৰিয়তেই হওক তেতিয়া মানুহখিনিৰ মাজত জনপ্ৰিয়তাটো বাঢ়ি পাব কাৰ্টুনৰ জনপ্ৰিয়তা বৃদ্ধিৰ বাবে তালুকদাৰ ডাঙৰীয়াই আৰু কিছু মন্তব্য আগবঢ়াইছে আপোনালোকৰ সন্মুখত
কাৰ্টুনিষ্ট উৎপল তালুকদাৰ ডাঙৰীয়াৰ সুস্বাস্থ্য আৰু সুদীৰ্ঘ জীৱন আমি এনি ভাৰত 24 পৰিয়ালে কামনা কৰিছোঁ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি এইখিনি বহুমূলীয়া সময় আপোনালোকৰ সন্মুখত দিয়াৰ বাবে তালুকদাৰ ডাঙৰীয়াক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আজিৰ এই অনুষ্ঠান উপভোগ কৰি থকাৰ বাবে আপোনালোককো ধন্যবাদ জনাইছোঁ। চাই থাকিব এনি ভাৰত 24, মনৰ কথাত আমি আৰু কথা পাতিম।